নমস্কাৰ। অসম সাহিত্য সেৱা মঞ্চৰ সন্মানীয় সভাপতি মহোদয়, মুখ্য পৃষ্ঠপোষক তথা মুখ্য উপদেষ্টা মহোদয়, অসম সাহিত্য সেৱা মঞ্চৰ সন্মানীয় প্ৰশাসক মণ্ডলী আৰু আমাৰ সন্মানীয় মডাৰেটৰ মণ্ডলী, জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই অসম সাহিত্য সেৱা মঞ্চৰ প্ৰতি শনিবাৰে অহা যি কবিতা পাঠৰ অনুষ্ঠান, সেই অনুষ্ঠানত আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, শুভ সন্ধ্যা জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। আজি অহা কিছু পলম হ'ল। আমি আজি যি জামুগুৰিত ৯৫ সংখ্যক শংকৰ সংঘৰ যি অনুষ্ঠান, সেই অনুষ্ঠানলৈ যোৱাৰ সৌভাগ্য হৈছিল। তাৰ পৰা ঘূৰি আহোঁতে কিছু পলম হ'ল আৰু আহোঁ নাহোঁ আজি বাদ দিওঁ নেকি, এনেকৈ অলপ দুমোজা কৰি কিছু পলমকৈ হ'লেও আহিলোঁ। সকলোকেই আমাৰ এই কবিতা পাঠৰ যি অনুষ্ঠান, সেই অনুষ্ঠানত আন্তৰিকতাৰ সৈতে স্বাগতম জনাইছোঁ। প্ৰথমেই অসম সাহিত্য সেৱা মঞ্চৰ তথা আমাৰ সাহিত্যৰ বৃষ্টিৰ এগৰাকী হিতৈষী সদস্যা শ্ৰদ্ধেয়া ভটিমা ৰাজবংশী ডাঙৰীয়ানী, তেখেতৰ আজি জন্মদিন। তেখেতৰ আজি জন্মদিনত অসম সাহিত্য সেৱা মঞ্চৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেখেতলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনসমূহে তেখেতৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। আধৰুৱা কামবোৰ সম্পূৰ্ণ হওক, মনে ভবা কামবোৰ সম্পূৰ্ণ হৈ উঠক, মনে বিচৰা ধৰণে সুখী হওক। আমি মঞ্চৰ তৰফৰ পৰা তাকেই কামনা কৰিলোঁ। আজি আৰু এটি ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ বৰ্তমানৰ সভাপতি আমি সকলোৱে জানো, তেখেত ডক্টৰ কিশোৰ হাজৰিকাদেৱ। তেখেতৰ ঐকান্তিক প্ৰচেষ্টাত আমাৰ অসমৰ হৃদস্পন্দন স্বৰূপ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি এটি নিৰ্মাণ কৰি তেখেতৰ লাহৰীজান স্থিত আৱাসগৃহৰ সন্মুখত এটি আবক্ষ মূৰ্তি অহাকালি আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰাৰ কাৰণে তেখেতে প্ৰস্তুতি চলাইছে আৰু তেখেতৰ লগত আমাৰ কথা বতৰা হৈছিল। তেখেতে কৈছিল যে উক্ত অনুষ্ঠান ভাগত অসম সাহিত্য সেৱা মঞ্চ আৰু সাহিত্যৰ বৃষ্টিৰ পৰিয়ালবৰ্গক সকলোকো যাতে অৱগত কৰা হয়, যাতে সেই অনুষ্ঠান ভাগত উপস্থিত থাকি অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰে, তেখেতৰ আহ্বান মৰ্মে আজিৰ এই লাইভ যোগে মই তেখেতৰ হৈ আৰু অসম সাহিত্য সেৱা মঞ্চৰ সম্পাদক হিচাপে সকলোকে কাটৰ অনুৰোধ কৰিছোঁ, যদি সম্ভৱ হয় অহাকালি দিনৰ 11 বজাৰ পৰা তেখেতৰ লাহৰীজান স্থিত আৱাসগৃহৰ সন্মুখত উন্মোচন হ'বলগীয়া আমাৰ হৃদস্পন্দন প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গ দেৱৰ প্ৰতিমূৰ্তিৰ যি উন্মোচন, সেই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠান ভাগ সাফল্যমণ্ডিত কৰিব বুলি আশা কৰিছোঁ। আমি ইতিমধ্যে জানিব পাৰিছোঁ সেই
আবক্ষ মূৰ্তি উন্মোচন কৰিব তেখেতৰে সহযোগী শিল্পী ৰাজা বৰুৱাদেৱে। গতিকে অনুষ্ঠানভাগ সাফল্যমণ্ডিত হওক আৰু সকলোৱে উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ। যি কি নহওক, সকলোকে পুনৰ আন্তৰিক শ্ৰদ্ধা জনাই আজিৰ কবিতা পাঠৰ লাইভ অনুষ্ঠানত আগবাঢ়িব বিচাৰিছোঁ। কবিতা পাঠৰ বাবে মই আৰম্ভণিতে কৈছিলোঁ বিশেষ প্ৰস্তুতি মোৰ নাছিল। কিছু সময় পূৰ্বেহে মই ঘৰত আহি পাইছোঁ। কিন্তু আমাৰ বাইদেউগৰাকীৰ জন্মদিন আৰু অহাকালি যি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন, তাৰ ঘোষণাটো কৰিবৰ কাৰণে কৰাটো খুব জৰুৰী আছিল। আৰু সেইকাৰণেই প্ৰথমেই মই আমাৰ সক্ৰিয় সদস্যা শ্ৰদ্ধেয়া ভটিমা ৰাজবংশীলৈ উপজা দিনৰ অনেক অনেক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ আবক্ষমূৰ্তি উন্মোচনৰ কাৰ্যসূচীত সকলোৰে উপস্থিতি আন্তৰিকতাৰ সৈতে কামনা কৰি আজিৰ লাইভ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আশা কৰিম আজিৰ এই অনুষ্ঠান চলি থকা অৱস্থাত আপোনালোক সকলোৱে উপস্থিত থাকি আপোনালোকৰ বহুমূলীয়া তথা গঠনমূলক মন্তব্যৰে আমাৰ মঞ্চৰ মজিয়া জীপালময় কৰি তোলাৰ লগতে মোকো উৎসাহিত কৰিব। আৰু অনাকাংক্ষিত ভুল ত্ৰুটিৰ বাবে, উচ্চাৰণ বিভ্ৰাটৰ বাবে সকলোৰে ওচৰত ক্ষমা ভিক্ষা আগতীয়াকৈ মাগিছোঁ। আহক আজিৰ কবিতা পাঠৰ প্ৰথম কবিতাটিৰ মাজলৈ সোমাই যাওঁ। প্ৰথম কবিতাটি লিখি পঠিয়াইছে আমাৰ সুকবি ভটিমা ৰাজবংশী ডাঙৰীয়ানীয়ে। এইখিনিতে আৰু এটি ঘোষণা মোৰ থাকি গৈছিল, সেই ঘোষণাটি কৰিব বিচাৰিছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ বচা 31জন কবিতা মই মোৰ সীমিত শব্দ জ্ঞানেৰে বিশ্লেষণ কৰি ইতিমধ্যে এটি কাব্য সমীক্ষণ গ্ৰন্থৰ প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰায় 80% কাম ইতিমধ্যে হৈ গৈছে। যদি সকলো ঠিকেই থাকে, হয়তো বহাগ বিহুৰ পূৰ্বেই প্ৰতিজন কবিৰ হাতত, যিকেইজন কবিৰ পৰা মই কবিতা লৈছিলোঁ তেওঁলোকৰ হাতত মই কবিতা পুথিখন মানে সমীক্ষা গ্ৰন্থখন তুলি দিবলৈ সক্ষম হ'ম। গ্ৰন্থখনৰ নাম কাব্য সমীক্ষণ। সেই কাব্য সমীক্ষণত আমাৰ অসমৰ জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনদেৱৰ সাগৰিকা তুমি বৰদলৈ, সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, সেই কবিতাটিও তাত অন্তৰ্ভুক্ত কৰা হৈছে, সেইটো বিশ্লেষণ কৰা হৈছে। আৰু তাৰ যি পাণ্ডুলিপি, সেই পাণ্ডুলিপি কবিগৰাকীয়ে নিজে চকু ফুৰাইছে আৰু তেখেতেও এটি শুভেচ্ছা বাণী দিছে। আৰু আপোনালোকক জনাবলৈ পাই মই সুখী হ'ম, যিকেইজন কবিৰ মই কবিতা লৈছোঁ প্ৰত্যেকজন কবিৰ অনুমতি সাপেক্ষে মই কবিতা লৈছোঁ আৰু প্ৰত্যেকজনৰ পৰাই একো একোটা শুভেচ্ছা বাণী লৈছোঁ। আৰু প্ৰত্যেকজনৰে শুভেচ্ছা বাণীত তেখেতসকলৰ ফটো সহকাৰে উক্ত কাব্য সমীক্ষণ গ্ৰন্থত প্ৰকাশ কৰাৰ কাৰণে মই কৰিছোঁ। বহাগ বিহুৰ পূৰ্বেই সম্ভৱ সেই কাব্য গ্ৰন্থখিনি, সমীক্ষণ গ্ৰন্থখিনি প্ৰত্যেকৰ হাতত তুলি দিবলৈ সক্ষম হ'ম। এইখিনিতে এটা কথা কোৱা হোৱা নাই। কথাটো আমাৰ কাব্য সমীক্ষণ মোৰ যি শেহতীয়া গ্ৰন্থ, সেই গ্ৰন্থখন মই আমাৰ ভটিমা ৰাজবংশী ডাঙৰীয়ানীৰ প্ৰয়াত মাতৃ তেখেতৰ নামত মই উৎসৰ্গা কৰিম। আজি মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ, তেখেতৰ ফটোৰ সৈতে সেই গ্ৰন্থখিনি মই উৎসৰ্গা কৰিম। আৰু এই লাইভ যোগে যদি আমাৰ তেখেতৰ সুকন্যা ভটিমা ৰাজবংশী ডাঙৰীয়ানীয়ে শুনি আছে, তেখেতক মই অনুৰোধ জনাম, আপোনাৰ মাতৃৰ একপি ফটো আৰু জন্ম আৰু মৃত্যুৰ তাৰিখ মোক অহাকালি বা পৰহিৰ ভিতৰত
অনুগ্ৰহ কৰি দিব। সেইটো মই শেহতীয়া কাব্য সমীক্ষণ যি গ্ৰন্থ প্ৰায় 288 পৃষ্ঠাৰ হ'ব গ্ৰন্থখন, সেই গ্ৰন্থখনত প্ৰকাশ কৰিম। আৰু প্ৰতিজন কবিক, যিসকলৰ কবিতা লৈছোঁ, প্ৰতিজন কবিক সেই কাব্য গ্ৰন্থখনি কোনো ধৰণৰ বৰঙণি বা মাচুল নোলোৱাকৈ মই নিজাববীয়াকৈ সেই গ্ৰন্থখন আপোনালোকৰ ঠিকনাত পঠিয়াই দিম। আৰু পৰৱৰ্তী সময়ত যদি সম্ভৱ হয় মই এই ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ মই চেষ্টা কৰিম। আহকচোন আজিৰ কবিতা পাঠৰ লাইভৰ মাজলৈ সোমাই যাওঁ। প্ৰথমটি কবিতাৰ শিৰোনাম মা। লিখি পঠিয়াইছে নলবাৰীৰ পৰা ভটিমা ৰাজবংশী। কবিতাৰ শিৰোনাম মা, কবি ভটিমা ৰাজবংশী। তোমাৰ দৰে সঁচা মৰম কোনেনো দিব বুকু ভৰি, দহো দিশে তোমাক বিচাৰি খালো মা কত যে হাবাথুৰি। মন বৰ অসহায় মা, সময় কিয়নো যায় দৌৰি, সকলো আপোনে মা আজি চকুৰ পৰা আঁতৰি যায় আঁতৰি। তোমাৰ মৰমৰ মুখখনি এবাৰ চাওঁ নয়ন ভৰি, ওচৰলৈ মা এবাৰ আহি যোৱাহি চোৱাচোন মৰম কৰি। যি ৰং জগতত আছে মা, সকলো ৰঙে যায় উৰি, কাতৰে অনুৰোধ কৰিছো আহা না মা এবাৰ ঘূৰি। সকলো দুখ কষ্টক বিসৰ্জন দি কত যে আছিলা যতন কৰি, কেনেকৈ পাহৰো মা তোমাক, দুনয়নৰ চকুলো নাযায় আঁতৰি। কোৱাচোন ক'ত আছা তুমি, হৃদয় যে যায় মা মোৰ ভাগৰি, বেলি ডুবিলে লাগিব ভয়, ময়ো যাওঁ তোমাৰ আঁচল ধৰি। বৰ ভাগৰ লাগে মা তোমাৰ মৰমবোৰ বিচাৰি, কি বেজাৰত গুচি গলা তুমি আমাক মুকলি আকাশৰ তলত এৰি। সঁচাকৈ এটি বৰ হৃদয়স্পৰ্শী কবিতা। কবি ভটিমা ৰাজবংশী ডাঙৰীয়ানীৰ মা, নিজৰ জন্মদাত্ৰী মাক লৈ লিখা কবিতা। আগতে মই এটি পাঠ কৰিছিলোঁ। কবিতাটোৰ নাম আছিল অশান্ত মন। সেই অশান্ত মনতো সেই একেখিনি আবদাৰ আছিল মাকৰ প্ৰতি। আজিৰ যি কবিতাৰ শিৰোনাম মা, তাতো কবিয়ে বাৰম্বাৰ মাকৰ অনুপস্থিতি কথা দোহাৰিছে আৰু মাকৰ উপস্থিতি, প্ৰতিটো ক্ষেত্ৰতে মাকৰ উপস্থিতি কামনা কৰিছে। আৰু এগৰাকী কন্যা বা সন্তানে মাকৰ বা পিতৃৰ প্ৰতি, মাৰ প্ৰতি বা পিতৃৰ প্ৰতি যি ভক্তিভাৱ, সেই ভক্তিভাৱ এই মা শীৰ্ষক কবিতাটিৰ জৰিয়তে কবি ভটিমা ৰাজবংশী ডাঙৰীয়ানীয়ে বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে। বৰ দীঘলীয়াকৈ বিশ্লেষণ কৰিবলৈ মই নাযাওঁ, সময়ো বহুত কম। এনে এটি সুন্দৰ কবিতা, আজিৰ এই কবিতা পাঠৰ প্ৰথমটি কবিতা পাঠ কৰিবলৈ পাই মই সঁচাকৈয়ে বৰ সুখী হৈছোঁ। আহকচোন কেইটামান মন্তব্য দেখা পাইছোঁ, মন্তব্যকেইটি পাঠ কৰাৰ প্ৰয়াস কৰোঁ। চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, ঠিক আছে শুভ সন্ধ্যা জনালোঁ। পূজা প্ৰেম বৈষ্ণৱ শুভ সন্ধ্যা জনালোঁ। দীনেশ দাস দাই লিখিছে, শুভ সন্ধ্যা জনালোঁ আপোনাক। ধন্যবাদ ককাইদেউ। ভটিমা ৰাজবংশী ডাঙৰীয়ানী আহিছে, তেখেতে লিখিছে, নমস্কাৰ ছাৰ, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ বাইদেউ, আপোনাকো আন্তৰিকতাৰ সৈতে শুভ সন্ধ্যা আৰু জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাতুল চেতিয়া ফুকনদেৱ আহিছে, তেখেতে লিখিছে, আপোনালৈ শুভ সন্ধ্যা জনাইছোঁ। ধন্যবাদ ককাইদেউ,
আপোনালৈও শুভ সন্ধ্যা জনাইছোঁ। এনে গগৈ ভণ্টি আহিছে, শুভ সন্ধ্যা জনালোঁ দাদা। ধন্যবাদ ভণ্টি, তোমাকো শুভ সন্ধ্যা জনাইছোঁ। টিংকু ডেকা, ছাৰ আজি মই কবিতা পাঠৰ কাৰণে লিখা কবিতাটো দিবলৈ নাপালোঁ। লিখি ৰাখিছিলোঁ কিন্তু কমেণ্ট বক্স অফ হৈ গৈছিল। আচলতে তাৰ কাৰণে খুবেই দুখিত। মই জামুগুৰি হাটৰ পৰা ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত, গাড়ী চলাই থকা অৱস্থাতে মই মুখ্য প্ৰশাসিকাক কৈছিলোঁ যে খুব বেছি নহয় 4-5টামান কবিতা পাঠ কৰিব পৰা যাব। আমাৰ শিতান পৰিচালক আব্দুল কাদের ভাইটিৰ লগত যোগাযোগ কৰি বেছি কবিতা ল'ব নালাগে, ময়ে কৈছিলোঁ, বেয়া পাব নালাগে। কবিতাটো মোৰ হোৱাটছআপত দি থ'লেও হ'ব বা মোৰ মেছেঞ্জাৰত দি থ'লেও হ'ব। অহা সপ্তাহত আপুনি কবিতা নিদিলেও আপোনাৰ কবিতাটো মই পাঠ কৰিম। টিংকু ডেকাই লিখিছে, উপজা দিনৰ শুভেচ্ছা জনালোঁ শ্ৰীযুত ভটিমা ৰাজবংশীলৈ। ধন্যবাদ। ভটিমা ৰাজবংশীৰ হৈ মই ধন্যবাদ জনাইছোঁ। পিতাই লিখিছে, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন অনুষ্ঠানৰ সাফল্য কামনা কৰিলোঁ। ধন্যবাদ পিতাই। আপুনি বহুত দূৰত, আপুনি অহা হ'লে খুব ভাল লাগিলেহেঁতেন। অনুষ্ঠান ভাগ খুবেই গাম্ভীৰ্যপূৰ্ণ হ'ব বুলি আমি অনুমান কৰিছোঁ। আমি কিছু সময় পূৰ্বে আমি তাত গৈছিলোঁ, পূজাৰ সৈতে আমি গৈছিলোঁ, চাই আহিছোঁ। খুব ধুনীয়াকৈ জাক জমককৈ সজাইছে। অহাকালি অনুষ্ঠান ভাগ নিশ্চিতভাৱে সাফল্যমণ্ডিত হ'ব। আপোনাৰ শুভকামনা পাই খুবেই ভাল লাগিল। পূজা প্ৰেম বৈষ্ণৱে লিখিছে, শুভ জন্মদিন ভটিমা বাইদেউ। হয়, আমাৰ ফালৰ পৰা শুভ সন্ধ্যা জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। শৰ্মা ৰুণু, মোৰ কবিতা আছেনে? ৰুণু বাইদেউ, সম্ভৱতঃ আপোনাৰ কবিতা আজি নাই। আপুনি দিছিল নে? দিছে যদিও নাজানো। মই আটাইকেইটা কবিতা সঁচা কথা ক'বলৈ গ'লে, মই যে কবিতা পাঠ কৰিবলৈ বহিছোঁ, আচলতে কবিতাবোৰ এবাৰ পাঠ কৰাৰ পূৰ্বে এবাৰ পঢ়ি লোৱাৰ সুযোগ এটা পাব লাগে, কিন্তু মই আজি সেই সুযোগ পোৱা নাই। আৰু সেইকাৰণে আপোনাৰ কবিতাটো আছেনে নাই মই নিশ্চিতভাৱে ক'ব নোৱাৰিলোঁ। তথাপি আজিৰ অনুষ্ঠান ভাগ ভটিমা ৰাজবংশী ডাঙৰীণীয়ে লিখিছে, আপোনালোকৰ আশীৰ্বাদ আৰু মৰমে মোক আজিৰ দিনটোত অত্যন্ত সুখী কৰিলে। মোক এটি নতুন পৰিয়াল দিয়াৰ বাবে আপোনালোকৰ ওচৰত মই চিৰ কৃতজ্ঞ হৈ ৰ'লোঁ। অনাগত দিনত নিজৰ পৰিয়ালৰ সদস্য হিচাপে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। নিশ্চিতভাৱে আমি অসম সাহিত্য সেৱা মঞ্চ আৰু সাহিত্যৰ 20টি যি তিনিমহীয়া আলোচনীৰ সদস্যসকল একোজন ঘৰুৱা সদস্যৰ দৰে আমি থাকিব লাগিব। আমি একোজন ঘৰুৱা সদস্যই হওঁ। ইজনে সিজনৰ সৰু সুৰা ভুলবোৰ গঠনমূলকভাৱে আঙুলিয়াই দি একেলগে হাতত হাত ধৰি আগুৱাই যোৱাটোৱেই হ'ল আমাৰ লক্ষ্য। সকলোৱে সেইধৰণে যদি আমি আমাৰ কাম, সাহিত্য চৰ্চা বা সামাজিক যিবিলাক কাম সেইবিলাক যদি আমি কৰি যাওঁ, নিশ্চিতভাৱে আমাৰ ভৱিষ্যত প্ৰজন্ময়ো আমাৰ পৰা কিবা শিকিবলৈ পাব। আমি সদায় আপোনালোকৰ লগত আছোঁ। আমি আশা কৰিম আপোনালোকেও আমাৰ লগত সদায় থাকিব। দীনেশ দাস ককাইদেৱে লিখিছে, মা এটা সুন্দৰ অনুভৱী কবিতা। হয় ককাইদেউ, অনুভৱটি খুবেই সুন্দৰ। আব্দুল কাদের মিয়া ভাইটি আজিৰ অনুষ্ঠানৰ শিতান পৰিচালক, তেওঁ লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ ভাইটি, তোমাকো শুভ সন্ধ্যা জনাইছোঁ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মাদেৱে লিখিছে, অনুষ্ঠানত উপস্থিত সকলো সতীৰ্থলৈ শুভ সন্ধিয়াৰ সম্ভাষণ জনাইছোঁ। মোৰ পলমেই হ'ল নেকি নাজানো, মই দেখোন এতিয়াহে পাইছোঁ। একো নাই, পলম হোৱা নাই। আচলতে মইহে আজি পলমকৈ আহিবলগীয়া আহিছোঁ। আপোনাৰ অলপো পলম হোৱা নাই। আপোনাৰ উপস্থিতিত মই যথেষ্টখিনি সাহস পাইছোঁ, ভাল লাগিল। পিতাই লিখিছে, কবি ভটিমা ৰাজবংশীৰ কবিতা মা শুনিলোঁ, এটি ধুনীয়া কবিতা। ধুনীয়াকৈ পাঠ কৰিছে কবি প্ৰেম বৈষ্ণৱে। তেওঁ সুন্দৰ বিশ্লেষণ কৰিছে কবিতাটিৰ। ধন্যবাদ পিতাই, আপোনাৰ আশীৰ্বাদ খুব ভাল লাগিল। পুলমা দাস চেতিয়া, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। বান্ধৱ ৰয়,
বান্ধৱৰয় ডাঙৰীয়া আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ ডাঙৰীয়া। বহুত অপেক্ষাৰ অন্তত কোনো ৰকমে অলপ সময় পালোঁ, ভাল লাগিল বহুত। ধন্যবাদ, আপোনাৰ ইমান ব্যস্ততাৰ মাজতো আপুনি যে আহে আৰু আহি যে ইমান সুন্দৰ সুন্দৰ মন্তব্যৰে আমাক উৎসাহিত কৰে, আমাৰ মঞ্চৰ মজিয়া জীপাল কৰে, তাৰ কাৰণে আপোনালৈ মঞ্চৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদায় এইদৰে আমাৰ লগত থাকি, আমাৰ কাষত থাকি আমাক উৎসাহিত কৰাৰ লগতে আমাৰ মঞ্চৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিব বুলি আমি আশা ৰাখিছোঁ। তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, ভটিমা ৰাজবংশী সতীৰ্থৰ অনুভৱটিয়ে মন আপ্লুত কৰিলে। সুন্দৰ অনুভৱ হয় ককাইদেউ, তেখেতৰ অনুভৱটি সঁচাকৈয়ে বৰ সুন্দৰ। টিংকু ডেকাই লিখিছে, সুন্দৰ অনুভৱ, বৰ ভাল লাগিল, ধন্যবাদ। এনি গগৈ ভণ্টিয়ে লিখিছে, বাইদেউৰ কবিতাৰ মাজেৰে মাৰ সেই মমতা ভৰা ছবিখন যেন সজীৱ হৈ উঠিল আৰু দাদাৰ কণ্ঠৰ গাম্ভীৰ্যই কবিতাৰ মৰ্ম অধিক গভীৰ কৰি তুলিলে। কবিতাটো শুনি মই সঁচাকৈয়ে মুগ্ধ হলোঁ। আপোনালোক দুয়োলৈকে মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। খুব সুন্দৰকৈ মনৰ কথাখিনি ভণ্টিয়ে লিখিছে। আচলতে ভণ্টিৰ যি মন্তব্য, সেই মন্তব্যৰ যি গাম্ভীৰ্য, সেই গাম্ভীৰ্যই সুকীয়া। বৰ সুন্দৰকৈ মন্তব্য লিখে। ভাষাৰ শব্দৰ চয়ন, ভাষাৰ ব্যৱহাৰ খুব সুন্দৰ, খুব ভাল লাগে তাইৰ লিখনিখিনি। পুলমা দাস চেতিয়া বাইদেৱে লিখিছে, জন্মদিনৰ শুভেচ্ছা জনালোঁ প্ৰতিমা বাইদেউলৈ। আচলতে প্ৰতিমা বাইদেউ নহয়, তেখেতৰ নাম ভটিমা ৰাজবংশী। ধন্যবাদ, ভটিমা ৰাজবংশীৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিমা বৰ্মন বাইদেউ আহিছে, শুভ সন্ধ্যা লিখিছে, ধন্যবাদ, আপোনাকো শুভ সন্ধ্যা জনালোঁ। ডলিৰাণী খাকলাৰী বাইদেউ আহিছে, ধন্যবাদ বাইদেউ, আপোনাক অসম সাহিত্য সেৱা মঞ্চৰ কবিতা পাঠৰ সন্ধিয়াত আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। এনি গগৈ ভণ্টিয়ে লিখিছে, শুভ জন্মদিন বাইদেউ, ধন্যবাদ ভণ্টি। ভটিমা ৰাজবংশীৰ হৈ মই তোমাক হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন, আজিৰ ৰৈ যোৱা মন্তব্য পিছত পাঠ কৰিম। এতিয়া আহোঁ আন এটি কবিতা পাঠ কৰিবলৈ। কবিতাৰ শিৰোনাম সুখৰ সংজ্ঞা কি? লিখি পঠিয়াইছে উৰ্বশী মৰাণ, ডিব্ৰুগড়ৰ পৰা। সুখৰ সংজ্ঞা কি? কবি উৰ্বশী মৰাণ। অভিধানত আছে নেকি কিবা দুখৰ সংজ্ঞা? বজাৰত বেচা কিনা হয় নেকি দুখ? বৰ পেৰাটোত থবলৈ বিনিময়ত ক্ৰয় কৰিলোহেঁতেন সুখ। দুখ কাৰো কাম্য নহয়, সুখৰ ভৰতকৈ দুখৰ ভৰ অধিক হয় জীৱনত। প্ৰশ্ন মোৰ, উত্তৰ নেদেখাজনৰ হাতত। সুখৰ সংজ্ঞা কি শীৰ্ষক কবিতাটি তেনেই ছুটি যেন লাগিলেও এই কবিতাটিৰ যি ভাৱাৰ্থ, সেই ভাৱাৰ্থ বিশ্লেষণ কৰিব গ'লে দিনজোৰা কাৰ্যসূচী ল'লেও হয়তো সময় নোকোলাব। দীঘলীয়া নকৰোঁ। খুব সুন্দৰ এটি অনুভৱ আমালৈ পঠোৱাৰ কাৰণে ভণ্টি উৰ্বশী মৰাণলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে সুখৰ সংজ্ঞা কি? কবি উৰ্বশী মৰাণে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে আমাক লিখি পঠিয়াইছে। খুব এটি গম্ভীৰ কবিতা, অনুভৱী কবিতা। এনে এটি কবিতা উপহাৰ দিয়াৰ কাৰণে উৰ্বশী মৰাণলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন, আজি আন এটি কবিতাৰ মাজলৈ সোমাই যাওঁ।
কবিতাৰ শিৰোনাম ইয়াত এখন নদী আছিল। কবি অসম সাহিত্য সেৱা মঞ্চৰ জ্যেষ্ঠ কবি তথা মুখ্য উপদেষ্টা আমাৰ পৰামৰ্শদাতা সকলোৰে শ্ৰদ্ধাৰ তিলক চন্দ্ৰ শৰ্মাদেৱ। কবিতাৰ শিৰোনাম ইয়াত এখন নদী আছিল। কবি তিলক চন্দ্ৰ শৰ্মা। এইফালে নীৰৱে বৈ থকা সেই যে নৈখনি, তুমিওতো দেখিছিলা অৰুন্ধতী, সেই যে নীলা পানী ৰাং ঢালি লচপচি উন্মনা নৈখনি। এইফালে দিয়েইতো বৈ আছিল তাই, চঞ্চলা চপলা ফেনে ফুটুকাৰে আগবাঢ়িছিল প্ৰেমিক সাগৰৰ সন্ধানত। সোণোৱালী মাছবোৰে আনন্দতে সাঁতুৰিছিল, নাচিছিল তাই ৰূপালী বুকুত। সুজলা সুফলা শস্য শ্যামলা ৰসাল বহল দুয়োপাৰে, সাৱটি ধৰি বুকুৰ মাজত যাচিছিল পাৰ ভঙা অবুজ মৰম তাইক অকপতে। হালধীয়া সোণ গুটিৰে ভঁৰাল ভৰিছিল শ্ৰমিক কৃষকৰ। তাইৰ কৃপাতেই হঠাতেই জানো তাই লুকাল কেনি। পাহাৰৰ পৰা শিলদৌল ভাঙি তাইৰ বুকুৱেদি নামি অহা এজাক মতলীয়া বানৰ সতে লগ লাগি এদিন যৌৱনৰ আনন্দতে আপোন পাহৰা হৈ দুয়ো মিলি এক হৈ তীব্ৰ স্ৰোতে ধাৱমান হল সাগৰ অভিমুখে। মহতিয়াই লৈ গল দুয়ো পাৰৰ সোণোৱালী গুটিৰে ভৰা আই লক্ষ্মীৰ বিশাল ভাণ্ডাৰ। চকুলো মাথো দি থৈ গল ধূলিসাৎ কৰি সোণোৱালী সপোনখন। নৈপৰীয়া কৃষকৰ হিয়া ভাঙি লগাই হাহাকাৰ। পুতি থৈ মৰুভূমিৰ বালিৰে সুবিস্তীৰ্ণ অঞ্চল, তাই অন্তৰ্ধান হল কৃষকৰ হাঁহ হুমনীয়া মাথো পৰি ৰল। কেৱল বালি মাথো উৰে আজি তাত, কোনেনো ভাবিব পাৰে এদিন তাত এখন নদী আছিল। খুব এটি সুন্দৰ কবিতা। আমাৰ জ্যেষ্ঠ কবি শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মাদেৱে খুব এটি জীৱনবোধৰ এটি কবিতা তেখেতে আমালৈ পঠিয়ালে। এই কবিতাটি বিশ্লেষণ কৰিবলৈ মই নাযাওঁ। খুব এটি সহজ সৰল শব্দৰে সকলোৰে বোধগম্য হোৱাকৈ সুন্দৰ শব্দ চয়নেৰে সকলোকে আপ্লুত কৰিলে কবিতাটি। আৰু এনে এটি সুন্দৰ তথা গাম্ভীৰ্যপূৰ্ণ কবিতা পাঠ কৰিবলৈ পাই মই সঁচাকৈয়ে বৰ সুখী হৈছোঁ। ধন্যবাদ ককাইদেউ, এনেধৰণৰ অনুভৱেৰে আমাৰ মঞ্চৰ মজিয়া সদায় জীপালময় কৰি ৰাখিব। দুটামান মন্তব্য পাঠ কৰিবলৈ প্ৰয়াস কৰিম। এনি গগৈ ভণ্টিয়ে লিখিছে, এইটো মই পাঠ কৰিছোঁ নেকি নাজানো, তথাপি মই আৰু এবাৰ পঢ়ি দিছোঁ। শ্ৰদ্ধাৰ ভটিমা ৰাজবংশী বাইদেউলৈ উপজা দিনৰ অলেখ শুভকামনা আৰু ভক্তিভৰা প্ৰণাম জনালোঁ। জন্মদিনৰ এই শুভক্ষণত আপোনাৰ সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। শুভ জন্মদিন। ধন্যবাদ ভণ্টি। আমিও তুমি ভবাৰ দৰেই আমিও ভাবোঁ। আমিও তেখেতলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মামনি তালুকদাৰ বণিক তেখেত আহিছে, তেখেতে লিখিছে, ভটিমা ৰাজবংশী বাইদেউলৈ জন্মদিনৰ অলেখ শুভকামনা জনাইছোঁ। ধন্যবাদ। আপোনাকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দলিৰাণী খাকলাৰী ডাঙৰীয়ানীয়ে লিখিছে, ধন্যবাদ জনালোঁ দা, লগতে ভটিমা ৰাজবংশী বাইদেউলৈ উপজা দিনৰ হাৰ্দিক শুভকামনা জনাইছোঁ। ধন্যবাদ। দাদা বুলি ক'লে মোৰো নিশ্চয় দায়িত্ব ভণ্টি বুলি ক'ব লাগিব। সুন্দৰ মন্তব্যটিৰে উৎসাহিত কৰাৰ কাৰণে ধন্যবাদ জনালোঁ ভণ্টি।
বৰ্ণালী ডাউবৰী ইজ ৱাচিং, বাইদেউক স্বাগতম জনাইছোঁ। ৰাজবংশী ভটিমা অৰ্থাৎ ভটিমা ৰাজবংশী ডাঙৰীয়ানীয়ে আকৌ লিখিছে, আপোনাৰ এই মহান কাৰ্যৰ বাবে মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'লোঁ ছাৰ। মোৰ জন্মদিনৰ এই শুভক্ষণত অনুষ্ঠানত উপস্থিত মোৰ সন্মানীয় সকলো সতীৰ্থক আন্তৰিকতাৰে অশেষ ধন্যবাদ জনালোঁ। আচলতে আমি প্ৰত্যেককেই এই ধৰণেই মঞ্চৰ পৰিয়ালৰ একোজন সদস্য আৰু বা আমাৰ ঘৰৰ সদস্য বুলিয়ে ভাবোঁ। আপুনি আমাৰ এজন ঘৰৰ সদস্য। আমাৰ ঘৰৰ সদস্যৰ যেতিয়া জন্মদিন, সেই জন্মদিন আমি সকলোৱে উলহ মালহেৰে উদযাপন কৰাটো আমাৰ নিয়ম। আৰু আজিৰ দিনটোত আপোনাৰ জন্মদিনৰ উৎসৱ এইদৰে পালন কৰি আমি খুবেই সুখী হৈছোঁ, খুব ভাল লাগিল। নিকি মেধি তেখেতে লিখিছে, সাদৰ সম্ভাষণ জনালোঁ, ধন্যবাদ। আপোনাকো সাদৰ সম্ভাষণ জনাইছোঁ। তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, সুখৰ সংজ্ঞা কি, সঁচাকৈ এক দুৰূহ প্ৰশ্ন। উৰ্বশী মৰাণ ডাঙৰীয়ানীৰ সাংঘাতিক এক অনুভৱ, বৰ ভাল লাগিল। হয় ককাইদেউ, মই একদম থুৰতে কৈছিলোঁ যে হাতী মাৰি উৰ্বশী মৰাণে ভুৰুকাত ভৰাইছে। খুব এটি সুন্দৰ জীৱন বোধৰ কবিতা, খুব সুন্দৰকৈ লিখিছে। বৰ্ণালী ডাউবৰী বাইদেৱে লিখিছে, শুভ সন্ধ্যা জনালোঁ সতীৰ্থ, ধন্যবাদ। আপোনাকো আন্তৰিকতাৰ সৈতে শুভ সন্ধ্যা জনাইছোঁ। পিতাই লিখিছে, চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, ইয়াত এখন নদী আছিল। কবি তিলক চন্দ্ৰ শৰ্মাৰ দ্বাৰা ৰচিত এটি সুন্দৰ কবিতা, পাঠো সুন্দৰ। কত নদী সাগৰ হৈ যায়, কত সুখ দুখলৈ পৰিৱৰ্তন হয়, তাৰ কি ঠিকনা। খুব এটি সুন্দৰ মন্তব্য, ভাল লাগিল পিতাই। শৰীফুজ্জামান ছাৰ, নমস্কাৰ ছাৰ। আপোনাক আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ কবিতা পাঠৰ সন্ধিয়াত আন্তৰিকতাৰ সৈতে স্বাগতম জনাইছোঁ। তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছিলে, মোৰ সামান্য অনুভৱটিৰ সৈতে আপুনি একাত্ম হৈ ইমান আৱেগিকভাৱে সাৱলীল পাঠ আগবঢ়ালে, আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ ককাইদেউ। আচলতে মই আৰু এবাৰমান পঢ়িব পৰা হ'লে হয়তো দুই এটা শব্দৰ উচ্চাৰণ অলপ অগা পিছা হৈছে বুলি মই অনুভৱ কৰিছোঁ। সিজিকি নহওক, আপোনাৰ কবিতাটি সঁচাকৈয়ে খুব সুন্দৰ। ইয়াত এখন নৈ আছিল হ'বলৈ সম্ভৱ। খুব সুন্দৰ এটি কবিতা আমাক উপহাৰ দিলে, খুব ভাল লাগিল। পূজা প্ৰেম বৈষ্ণৱে লিখিছে, শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মা দাদাৰ অনুভৱটি ভাল লাগিল। হয়, এনি গগৈ ভণ্টিয়ে লিখিছে, শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মা ছাৰৰ ইয়াত এখন নদী আছিল। কবিতাটো কেৱল কিছুমান শব্দৰ সমষ্টি নহয়, ই মানুহৰ মনৰ গভীৰত বৈ থকা এখন অদৃশ্য নদীৰ দাপোন। কবিতাটোৰ প্ৰতিটো শব্দই যেন একোটা নিসংগ মুহূৰ্তক সাৱটি ধৰে। কবিৰ লিখনিত যি নিৰ্মলতা আৰু আৱেগ ফুটি উঠিছে, তাক শ্ৰদ্ধাৰ প্ৰেম বৈষ্ণৱ দাদাৰ মৰ্মস্পৰ্শী আবৃত্তিয়ে এক নতুন মাত্ৰা প্ৰদান কৰিছে। প্ৰেম বৈষ্ণৱৰ কণ্ঠৰ সেই গম্ভীৰতা আৰু শব্দৰ উচ্চাৰণে শ্ৰোতাক নদীৰ পাৰৰ সেই নিস্তব্ধতা অনুভৱ কৰিবলৈ বাধ্য কৰে। সঁচাকৈয়ে লেখকৰ সৃষ্টিশীলতা আৰু আবৃত্তিকাৰৰ সুৰীয়া কণ্ঠৰ এই মিলন এক অনন্য শিল্পকৰ্ম, যিয়ে প্ৰতিজন কাব্যপ্ৰেমীৰ হৃদয়ে স্পৰ্শ কৰি যায়। ভাষা নাই, ইমান সুন্দৰ মন্তব্য। এই মন্তব্য আচলতে কিমানখিনি হৃদয়ংগম হোৱাৰ পাছত, এটি অনুভৱ কিমানখিনি হৃদয়ংগম হোৱাৰ পাছত ইমান সুন্দৰকৈ মন্তব্য লিখিব পাৰে। সঁচাকৈয়ে খুব ভাল লাগিল ভণ্টি। তোমাৰ ভাষাৰ যি প্ৰয়োগ, শব্দৰ যি চয়ন বয়ন, উপস্থাপন শৈলী, সি আনতকৈ পৃথক। সেয়া মই আগৰ লাইভতো কৈছিলোঁ, আজিও পুনৰ কৈছোঁ। এইদৰেই সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সিঁচি আগুৱাই যোৱা। আমাৰ তৰফৰ পৰা শুভেচ্ছা, শুভকামনা সদায়ে আছে, সদায় থাকিব। অফুৰন্তভাৱে লিখি যোৱা,
অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল মৌলিক সৃষ্টিৰাজিৰে চহকী কৰি যোৱা। শুভকামনা থাকিল। বান্ধৱ ৰয় ডাঙৰীয়াই লিখিছে, চলন্ত কবিতা পাঠ অনুষ্ঠানত উপস্থিত প্ৰতিজন জ্যেষ্ঠ কনিষ্ঠ তথা সতীৰ্থ কবিসকলক আন্তৰিক শুভেচ্ছা তথা শুভ সন্ধ্যা জনাইছো। সুকবি উৰ্বশী মৰাণৰ কবিতা সুখৰ সংজ্ঞা ভাল লাগিল তথা তিলক চন্দ্ৰ অকণমান লাইনটো অলপ অগা পিছা হৈ গৈছে। তিলক চন্দ্ৰ শৰ্মা ডাঙৰীয়াৰ ইয়াত এখন নদী আছিল আপোনাৰ কণ্ঠত খুবেই সুন্দৰ সুমধুৰ বিশ্লেষণ। মুঠৰ ওপৰত আপোনাৰ লাইভ অনুষ্ঠান আৰু দীপিকা ফুকন বাইদেউৰ লাইভ অনুষ্ঠান অসম সাহিত্য সেৱা মঞ্চৰ যে এক অভিন্ন অংগ, সেয়া মোৰ বোধেৰে আৰু ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। কি ক'ম, ইমান সুন্দৰ মন্তব্য। হয়, আপুনি দীপিকা ফুকন বাইদেউৰ কথা কৈছে। তেখেতে খুব সুন্দৰ পাঠ কৰে। এগৰাকী শ্ৰুতিমধুৰ পাঠিকা হিচাপে সমগ্ৰ অসমতে তেখেতৰ এটি সুনাম আছে। তেখেত যোৱা কেইদিনমান ধৰি ব্যস্ত হৈ আছে। আজি আমি জামুগুৰিত অনুষ্ঠিত হোৱা ৯৫ সংখ্যক শংকৰ সংঘৰ উৎসৱত গৈছিলোঁ আৰু ইমান ব্যস্ততাৰ মাজতো আমাৰ শ্ৰদ্ধেয় দীপিকা ফুকন ডাঙৰীয়ানীয়ে এই যে গলবস্ত্ৰ দেখা পাইছে, এই গলবস্ত্ৰ মোক আৰু আমাৰ সহধৰ্মিনী পূজা বৈষ্ণৱক উপহাৰ দিয়ে। টাই ভাষাত এই গলবস্ত্ৰক ফাঁচিত বুলি কোৱা হয়। আচলতে ফাঁচিত বুলি যে কোৱা হয়, এই কথাটো মই আগতে জনা নাছিলোঁ। আজি এই ফাঁচিদেৰে আমাক আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয়া দীপিকা ফুকন ডাঙৰীয়ানীয়ে আমাক আদৰিছিল। তেখেতক পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু দুটামান মন্তব্য পাঠ কৰি লওঁ, তাৰপিছত আকৌ কবিতা পাঠৰ মাজলৈ যাম। ভটিমা ৰাজবংশী ডাঙৰীয়াই লিখিছে, মাজে মাজে আনপিনে মনোযোগ দিব লগা হৈছে বাবে ক্ষমা বিচাৰিছোঁ। আকৌ এবাৰ মোৰ সন্মানীয় পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক সেৱা শ্ৰদ্ধা তথা মৰম যাচিলোঁ। একো নাই, আপোনাৰ ঘৰুৱা যিখিনি কাম, যিখিনি গতানুগতিক কাম, সেইখিনি নকৰাকেতো আপুনি অকল মোবাইল লৈ বা লাইভ চাই থাকিলে, মন্তব্য কৰি থাকিলে আপোনাৰ নহ'ব। আপুনি সেইখিনিক প্ৰাথমিকতা দিব লাগিব। তাৰ পাছতহে আপুনি লাইভত আহক। আৰু ইমান ব্যস্ততাৰ মাজতো যে আপুনি যে আমাৰ লগত সংযুক্ত হৈছে, এয়া আমাৰ পৰম সৌভাগ্য। খুব ভাল লাগিল। বৰ্ণালী দাওবৰী সতীৰ্থই লিখিছে, ভটিমা ৰাজবংশী বাইদেউক আমাৰ তৰফৰ পৰা উপজা দিনৰ অযুত শুভেচ্ছা জনালোঁ। শুভ জন্মদিন। ধন্যবাদ বাইদেউ। আপোনাকো ভটিমা ৰাজবংশীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু মঞ্চৰ তৰফৰ পৰাও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনি গগৈ ভণ্টিয়ে লিখিছে, বহুত বহুত ধন্যবাদ জনালোঁ দাদা। হয়, স্বাগতম। শংকৰ জোচেফ হক, তেখেত আহে, লাইভ অনুষ্ঠানত আহে আৰু আহি তেখেতে উপভোগ কৰে। সেইটো মোৰ কাৰণে সৌভাগ্য। স্বাগতম জনাইছোঁ ককাইদেউ। আপোনাৰ উপস্থিতিয়ে আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ চলন্ত কবিতা পাঠৰ অনুষ্ঠানটিৰ গাম্ভীৰ্য দুগুণে বৃদ্ধি কৰিছে। আব্দুল কাদের মিয়া ভাইটিয়ে লিখিছে, সুন্দৰ পাঠ, সুন্দৰ বিশ্লেষণ। ধন্যবাদ ভাইটি। আব্দুল কাদের মিয়া ভাইটি আকৌ লিখিছে, ব্যস্ততাৰ বাবে মন্তব্য দিব পৰা নাই, কিন্তু শুনি আছোঁ। একো নাই, তুমি যে ব্যস্ততাৰ মাজত যে শুনি আছা, সেয়াই আমাৰ কাৰণে বহুত। মামনি তালুকদাৰ বণিক, তেখেতে লিখিছে, তিনিওটা ভিন্ন ৰসৰ কবিতা পাঠ প্ৰেম বৈষ্ণৱ ডাঙৰীয়াৰ কণ্ঠত প্ৰাণ পাই উঠিছে। কবিসকলৰ চিন্তাধাৰা সুন্দৰ ফুটি উঠিছে। তিলক চন্দ্ৰ শৰ্মাদেৱৰ কবিতাটিত
নদী আৰু জীৱনৰ এক সুন্দৰ অনুভৱ উপস্থাপন কৰিলে। ধন্যবাদ, খুব সুন্দৰকৈ তেখেতে মন্তব্যটো লিখিছে। তেখেতৰ মন্তব্যত আমাক প্ৰশংসা কৰা বা অনুষ্ঠানৰ প্ৰতিটো কবিতা যি ভাল হৈছে বুলি কোৱাৰ কাৰণে তেখেতলৈও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আকৌ আহিম আৰু দুটামান কবিতা পাঠ কৰি লওঁ। এইবাৰৰ কবি আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ অতিকৈ শ্ৰদ্ধাৰ, যাক আমি অভিভাৱক হিচাপে শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, আৰু তেখেতেও আমাক সন্তানৰ দৰে মৰম কৰে। তেখেত শ্ৰদ্ধাৰ চিত্ৰকুমাৰ হাজৰিকা। তেখেতৰ এটি কবিতা মই পাঠ কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম জীৱনৰ অনুভৱ। কবি চিত্ৰকুমাৰ হাজৰিকা। জীৱনৰ এক্সপায়াৰী ডেট থাকে, জানাই নহয়। ফুটুকি সময়ে কলে আহি আৰু কলে, সেয়ে সহজ হোৱা নানিবা জটিলতা, হাঁহিৰে জীৱন সজোৱা, ডেউকা উৰুৱাই সময় গুচি গ'ল নিজৰ বাটেৰে, অমূল্য সত্য উদঙাই। খুব এটি চুটি কবিতা, কিন্তু সেই চুটি কবিতাৰ বহুখিনি অনুভৱ ইয়াত অন্তৰ্নিহিত হৈ আছে। জীৱনৰ এক্সপায়াৰী ডেট থাকে, জানাই নহয়। ফুটুকি সময় আহি আৰু কলে, সেয়ে সহজ হোৱা নানিবা জটিলতা, হাঁহিৰে জীৱন সজোৱা। আমি আমাৰ জীৱনটোক যিমানেই জটিল কৰোঁ, সিমানেই জটিল, ক্ৰমান্বয়ে জটিলৰ পৰা জটিল আৰু জটিল হৈ থাকে। কিন্তু আমি সেই জটিলতাবোৰক আমি যদি সহজভাৱে লওঁ, ধনাত্মকভাৱে যদি লওঁ, সেই জটিলতাৰ পৰাও আমি এটা কিবা শিক্ষা পাওঁ, যি শিক্ষাই আমাৰ জীৱনৰ বাকী চোৱা বাট আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক মুখ্য ভূমিকা বা অগ্ৰণী ভূমিকা পালন কৰিব পাৰে। বিশ্লেষণ মই নকৰোঁ, খুব এটি সুন্দৰ জীৱনবোধৰ কবিতা। মুঠতে তেখেতে এই কবিতাৰ জৰিয়তে এটা বাৰ্তা দিব বিচাৰিছে যে আমি জীৱনটো জটিলভাৱে ল'ব নালাগে, জীৱনটো সহজভাৱে ল'ব লাগে। আমি যিমানেই জটিল কৰিম, জীৱন সিমানেই জটিল হ'ব। আমি সহজভাৱে লৈ নিজৰ কৰণীয়খিনি সময়মতে কৰি, আমাৰ কৰ্তব্যখিনি সুচাৰুৰূপে কৰি যদি আমি যাওঁ, তেতিয়াহ'লে জীৱন আমাৰ কেতিয়াও জটিল হৈ নপৰিব। সেয়ে হয়তো আমাৰ অনুভৱী কবি শ্ৰদ্ধাৰ চিত্ৰকুমাৰ হাজৰিকা পিতায়ে তেখেতৰ কাব্যিক শব্দৰ দ্বাৰা উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে। এনে এটি কবিতা আমালৈ লিখি পঠোৱাৰ কাৰণে পিতাইলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ আন এটি কবিতা। কবিতাৰ শিৰোনাম অস্তমিত সূৰ্য আৰু স্মৃতিৰ ছাঁ। আমালৈ লিখি পঠিয়াইছে মোৰ মৰমৰ ভণ্টি এনি গগৈ, ডিব্ৰুগড়ৰ পৰা। কবিতাৰ শিৰোনাম অস্তমিত সূৰ্য আৰু স্মৃতিৰ ছাঁ। কবি এনি গগৈ। 6টা মাহ পাৰ হ'ল, শুকাই যোৱা চকুৰ পানী আকৌ আজি সৰিছে। বুকুৰ গভীৰত যি যন্ত্ৰণা লুকুৱাই থৈছিলোঁ, আজি 6 মহীয়াৰ এই ক্ষণত সি পুনৰ সাৰ পাই উঠিছে। দেউতা, আপুনি অবিহনে আমাৰ পৃথিৱীখন কেনেকৈ যে থমকি ৰৈছে, সেয়া মাথো আমিহে বুজিছোঁ। আপুনি থকা হলে আঙুলিৰ ফাকত আঙুলি থৈ সাহস দিলেহেঁতেন। বিপদৰ ধুমুহাক কেনেকৈ নেওচিব লাগে,
আপোনাৰ সেই গভীৰ কণ্ঠত পুনৰ শুনিলোহেঁতেন। বিপদৰ ধুমুহাক কেনেকৈ নেওচিব লাগে আপোনাৰ সেই গভীৰ কণ্ঠত পুনৰ শুনিলোহেঁতেন। ঘৰৰ পদূলিমুখত সন্ধিয়াৰ সেই চিনাকি খোজটো আৰু কেতিয়াও নুশুনো বুলি ভাবিলেই বুকুখন কঁপি উঠে। আজি পদূলিত জ্বলিছে চাকি, উৰিছে ধূপৰ ধোঁৱা, সকলো আছে, মাথো নাই আপোনাৰ এটি অভয় বাণী। দেউতা, আপুনি আছিল আমাৰ বটবৃক্ষৰ দৰে ছাঁ, যাৰ তলত আমি বিচাৰি পাইছিলো জীৱনৰ আচল ঠিকনা। 6 মাহে প্ৰতিটো পলে অনুভৱ কৰিছো দেউতা, দেউতা মানে কিমান নিৰাপত্তা, দেউতা মানে কিমান বিশাল এটা আকাশ। আপুনি দি যোৱা সংস্কাৰ, আপুনি শিকোৱা ধৈৰ্য আজিও আমাৰ বাবে অমূল্য সম্পদ। দেউতা, আপুনি হয়তো তৰা হৈ আকাশৰ পৰা চাই আছে, চাইছে আপোনাৰ সন্তানৰ দুখ আৰু চকুৰ পানী। আমিও প্ৰতিজ্ঞা কৰিছো আপোনাৰ নাম উজ্জ্বল কৰিম। আপুনি দেখুৱাই যোৱা সত্যৰ পথৰেই আমি খোজ দিম। এই পবিত্ৰ দিনটোত ঈশ্বৰৰ ওচৰত মাথো এটাই মিনতি, জন্মে জন্মে যেন আপোনাৰ দৰে এজন পিতৃক পাওঁ। শান্তিৰে থাকক আপুনি সেই অসীম দেশত। আমাৰ হৃদয়ত আপুনি চিৰকাল জীয়াই থাকিব, অবিনশ্বৰ হৈ এজন আদৰ্শ পিতৃ হৈ। কবি এনি গগৈ ভণ্টিৰ কবিতা অস্তমিত সূৰ্য আৰু স্মৃতিৰ ছাঁ। কবিতাটি পঢ়ি সঁচাকৈয়ে আৱেগিক হৈ পৰিলোঁ। 6টা মাহ পাৰ হ'ল, হয়তো ভণ্টিৰ পিতৃৰ কথা কোৱা হৈছে। পিতৃৰ অনুপস্থিতিত সন্তানসকলৰ কি এক মানসিক কষ্ট হয়, যন্ত্ৰণা হয়, সেই বেদনাখিনি এনি গগৈ ভণ্টিয়ে খুব সুন্দৰকৈ অস্তমিত সূৰ্য আৰু স্মৃতিৰ ছাঁ শীৰ্ষক কবিতাটিৰ জৰিয়তে তুলি ধৰিবলৈ সক্ষম হৈছে। খুব এটি ভাৱগধুৰ কবিতা, হৃদয়স্পৰ্শী কবিতা। প্ৰতিজন সন্তানৰ বাবে এই কবিতাটি, যিসকল সন্তানৰ পিতৃ মাতৃ আছে তেখেতসকলৰ কথা সুকীয়া, কিন্তু যিসকলৰ সন্তানৰ পিতৃ মাতৃ ইতিমধ্যে স্বৰ্গগামী হৈছে, তেখেতসকলে হয়তো অনুভৱ কৰিছে যে তেখেতসকলৰ জীৱনৰ পৰা সেই বটবৃক্ষৰ ছাঁ চিৰদিনৰ বাবে নোহোৱা হৈ গ'ল। এজন শাসন কৰিব পৰা জ্যেষ্ঠ ব্যক্তি এজন নোহোৱা হৈ গ'ল। হৃদয়ৰ পৰা ভাল পোৱা এজন ব্যক্তি নোহোৱা হৈ গ'ল। তেখেতসকলে খুব সুন্দৰকৈ অনুভৱ কৰিব। খুব এটি সুন্দৰ কবিতা কবি এনি গগৈলৈ এনে এটি কবিতা আজি পাঠ কৰাৰ সুযোগ দিয়াৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু মৰম যাচিলোঁ। দুটামান মন্তব্য আৰু এটা কবিতা পাঠ কৰিলোঁ, তাৰপিছত কৰোঁ। আমি পাঠ কৰিব লৈছোঁ আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী সক্ৰিয় মডাৰেটৰ তথা শিতান পৰিচালক কবি দীপিকা দেৱী। তাই বুলি এইকাৰণে কওঁ, তাই মোৰ ভণ্টি হয়। তাইৰ আন এটি নাম ৰুমি। তাই লিখিছে কবিতাৰ শিৰোনাম পৌৰত্বৰ নৱজীৱন। কবি দীপিকা দেৱী। তোমাক ভাল পাওঁ বুলি ক'লে
লাগিব নেকি জগৰ? মই জানো এয়া নহয় মোৰ কাম্য। ভালপোৱা মাথো এটি শব্দ নহয়, ই নহয় প্ৰেমৰ সংজ্ঞা, ত্যাগেই প্ৰেমৰ প্ৰধান লক্ষণ। য'ত আছে ভাল লগা, ভালপোৱা, শ্ৰদ্ধা, ভক্তি, বিশ্বাস আৰু মৰম পৰিপূৰ্ণ, তাতেই প্ৰেম স্বৰ্গীয়। ভাল পাওঁ মই আকাশক, ভাল পাওঁ মই জোনক, ভাল পাওঁ মই প্ৰকৃতিৰ ৰম্য ভূমিক। কাকনো নালাগে মৰম, কোনে উপেক্ষে মৰম? ডান্তে বিয়েট্ৰিছৰ প্ৰেম, জংকি পানৈৰ প্ৰেম, কালজয়ী মৃত্যুঞ্জয় চিৰকুমাৰ, অমৰত্ব ৰাধা কৃষ্ণৰ প্ৰেমত। আত্ম উপলব্ধিয়েই আত্মপ্ৰেম, এহাল ডেকা গাভৰুৰ উন্মুক্ত ভালপোৱাত প্ৰেম বন্দী নহয়। হিয়াত জীপাল এপাহি সুগন্ধি ফুল, প্ৰেমত পৌৰত্বৰ নৱজীৱন। মোৰ স্বপ্নৰ সীমান্তৰ প্ৰহৰী তুমি, তোমাৰ ঐশ্বৰ্যত নৱৰসৰে ঘেৰ দি ৰাখিম তোমাৰ পুৰুষত্বক। খুব এটি সুন্দৰ কবিতা। তোমাক ভাল পাওঁ বুলি ক'লে লাগিব নেকি জগৰ? মই জানো এয়া মোৰ কাম্য নহয়। কাৰোবাক ভাল পোৱাটো কেতিয়াও জগৰ হ'ব নোৱাৰে। খুব সুন্দৰকৈ কবিতাটো লিখিছে। ভালপোৱা প্ৰেম কেতিয়াও জগৰ হ'ব নোৱাৰে। কবিয়ে আৰু এটি বাক্য লিখিছে, আত্ম উপলব্ধি আত্মপ্ৰেম, এহাল ডেকা গাভৰুৰ উন্মুক্ত ভালপোৱাত প্ৰেম বন্দী নহয়। এটি সুন্দৰ কথা, খুব কৌশলীপূৰ্ণভাৱে কথাখিনি লিখিছে। প্ৰেম, মই মোৰ মাক ভাল পাওঁ, মই মোৰ দেউতাক ভাল পাওঁ, মই মোৰ ভণ্টিক ভাল পাওঁ, মই মোৰ মানুহজনীক ভাল পাওঁ, মই মোৰ ল'ৰাক ভাল পাওঁ, মোৰ ঘৰৰ সকলো বস্তু ভাল পাওঁ, মই মোৰ সকলো চিনাকি যিমান মানুহ আছে সকলোকে ভাল পাওঁ। এই যাৰ প্ৰতি মোৰ ভালপোৱা আছে, সেয়া হয়তো স্থাৱৰ অস্থাৱৰ, জীৱিত অজীৱিত যিকোনো হ'ব পাৰে। তাৰ প্ৰতি মোৰ যিটো আন্তৰিকতা আছে, সেয়াই ভালপোৱা, সেয়াই আন্তৰিকতা। এই ভালপোৱা কেতিয়াও জগৰ হ'ব নোৱাৰে। আৰু সেয়ে কবিয়ে, মই ক'লো এবাৰ কৌশলীপূৰ্ণভাৱে এটা বাক্য লিখিছে। খুব ভাল লাগিছে বাক্যটো, মই আকৌ পঢ়ি দিছোঁ। আত্ম উপলব্ধিয়েই আত্মপ্ৰেম, এহাল ডেকা গাভৰুৰ উন্মুক্ত ভালপোৱাত প্ৰেম বন্দী নহয়। একেবাৰে বাস্তৱ আৰু সত্য কথা। বাকী কথাখিনি মই বিশ্লেষণ কৰিবলৈ নাযাওঁ। খালি এটা কথাই ক'ম, মুখেৰে কাৰোবাক ভাল পাওঁ বুলি ক'লেই ভাল পোৱা নহয়, কাৰোবাক আই লাভ ইউ বুলি ক'লেই ভাল পোৱা নহয়। ভাল পোৱা এটি হৃদয়ৰ সম্পৰ্ক। এটি হৃদয়ে আন এটি হৃদয়ৰ ভাষা বুজি পোৱা এটি সম্পৰ্ক। ইয়াত আপোন পৰ বুলি কোনো কথা নাই। সকলোৰে লগত এই সম্পৰ্ক গঢ়ি উঠিব পাৰে। সি হয়তো মোৰ ভণ্টিও হ'ব পাৰে, মোৰ বাইদেউ হ'ব পাৰে, মোৰ মাও হ'ব পাৰে। প্ৰেম সকলোৰে লগত সম্ভৱ। এয়ে হ'ল প্ৰেমৰ বিশালতা। কিন্তু আজিৰ যুগত প্ৰেম যেন এক সস্তীয়া সামগ্ৰীৰ দৰে হৈ পৰিছে। আজি এজনৰ লগত প্ৰেম, কালি আনজনৰ লগত প্ৰেম। প্ৰেম বজাৰত কিনিব পোৱা পণ্য সামগ্ৰীৰ দৰে হৈ পৰিছে। ধন চাই প্ৰেম, সম্পদ চাই প্ৰেম, ৰূপ যৌৱন চাই প্ৰেম, সেয়া প্ৰেম নহয়, হ'বই নোৱাৰে প্ৰেম। আমি সকলোৱে জানো এই ফেব্ৰুৱাৰী মাহটোত কিছুমান আজব প্ৰেমৰ দিৱস পালন কৰা হ'ব। সেই দিৱসৰ আছিলালৈ এচাম যুৱক যুৱতী আমাৰ নৈৰ পাৰ বা উদ্যানসমূহত এনে কিছুমান দৃশ্য আমাৰ চকুত বন্দী হ'ব, যিয়ে নেকি মই বা সভ্য সমাজে সেয়া কেতিয়াও কামনা নকৰোঁ। আচলতে সেইবোৰে আমাৰ যি প্ৰেম ভালপোৱাৰ সংজ্ঞা, এই সংজ্ঞাক নস্যাৎ কৰাৰ লগতে বিকৃত কৰিছে। তেনে
প্ৰেম কেতিয়াও প্ৰেম নহয়। কবি দীপিকা দেৱীয়ে সেই কথাখিনি বৰ কৌশলেৰে ইয়াত লিখিছে। আত্ম উপলব্ধি, আত্মপ্ৰেম, এহাল ডেকা গাভৰুৰ উন্মুক্ত ভালপোৱাত প্ৰেম বন্দী নহয়, সেয়া প্ৰেম নহয়। সেই কথাখিনি কবিয়ে খুব সুন্দৰকৈ প্ৰকাশ কৰিছে। দীপিকা ভণ্টিলৈ এনে এটি কবিতা আমাৰ মাজত পঠিওৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুটামান মন্তব্য পঢ়ি লওঁ, তাৰপিছত আৰু দুটামান কবিতা আছে, সেই দুটা কবিতা পাঠ কৰিম। আব্দুল কাদের মিয়া ভাইটি লিখিছে, সুন্দৰ পাঠ, সুন্দৰ বিশ্লেষণ। ধন্যবাদ ভাইটি। এইটো পঢ়িছিলোঁ মই আগত। আব্দুল কাদের মিয়া ভাইটি লিখিছে, শ্ৰদ্ধাৰ শংকৰ জোচেফ ছাৰক আন্তৰিকতাৰে স্বাগতম জনালোঁ আজিৰ কবিতা পাঠৰ লাইভ অনুষ্ঠানত। হয়, তেখেতক স্বাগতম জনাইছোঁ। প্ৰতিমা বৰ্মন তেখেতে লিখিছে, প্ৰতিটো কবিতা বৰ সুন্দৰ হৈছে। প্ৰতিমা বৰ্মন, সম্ভৱ আপোনাৰ এটি কবিতা থকা নিচিনা লাগিছে, ধন্যবাদ আপোনাক। এনেগবী ভণ্টিয়ে লিখিছে, উৰ্বশী মৰাণ বাইদেউৰ সুখৰ সংজ্ঞা বিচাৰি কবিতাটোৱে মানুহৰ মনৰ এক চিৰন্তন প্ৰশ্নক খুব সহজকৈ চুই গৈছে। আমি প্ৰায়েই সুখক বহুত ডাঙৰ কিবা এটাৰ মাজত বিচাৰোঁ, কিন্তু কবিতাটোৱে আমাক সোঁৱৰাই দিয়ে যে সুখ আচলতে আমাৰ চাৰিওপাশৰ সৰু সৰু মুহূৰ্তবোৰৰ মাজতেই লুকাই থাকে। দাদাৰ আবৃত্তিয়ে কবিতাটোৰ প্ৰতিটো শব্দক প্ৰাণৱন্ত কৰি তুলিছে। জীৱনৰ ব্যস্ততাৰ মাজত সুখৰ প্ৰকৃত ঠিকনা বিচাৰি পোৱা এনে এক সুন্দৰ কবিতা আমাৰ সকলোৰে বাবে এক মানসিক প্ৰশান্তি। উৰ্বশী মৰাণৰ যি সুখৰ সংজ্ঞা বিচাৰি কবিতাত আপ্লুত হৈ এনেগবী ভণ্টিয়ে যি মন্তব্য আগবঢ়াইছে, মন্তব্যটো পঢ়ি খুবেই ভাল লাগিল। আচলতে তাই প্ৰতিটো কবিতা খুব সুন্দৰকৈ অনুধাৱন কৰি কবিতাটোৰ গুৰাৰ্থ তেখেতৰ মন্তব্যৰ মাজেৰে প্ৰকাশ কৰিছে, খুব ভাল লাগিল। আৰু এনে গগৈ বুলি ক'লে এনে গগৈৰ মন্তব্যৰ মাদকতাই সুকীয়া, এনে গগৈৰ মন্তব্যৰ গাম্ভীৰ্যই সুকীয়া। সেই যি কি নহওক, এনে গগৈলৈ ধন্যবাদ আৰু মৰম যাচিলোঁ। আমাৰ তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, ইয়াত এখন নদী আছিল শিৰোনামেৰে। মোৰ সামান্য অনুভৱটিক যিসকল সতীৰ্থই সুন্দৰ সুন্দৰ মন্তব্যৰে সন্মানিত কৰিলে, তেখেতসকললৈ মোৰ হিয়াৰ গভীৰতাৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। হয় ককাইদেউ, আপোনাৰ কবিতাটোও খুব সুন্দৰ আছিল। কবিতাটি হয়তো মই পাঠ কৰাৰ ক্ষেত্ৰত যিমানখিনি নিপুণতা হ'ব লাগিছিল সেইখিনি হোৱা নাই বুলি মই অনুভৱ কৰিছোঁ, যদিও সকলোৱে আদৰি লোৱাৰ কাৰণে সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰতিভা বৰ্মন তেখেতে লিখিছে, সুন্দৰ পাঠ, সুন্দৰ বিশ্লেষণ, শুনি আপ্লুত হ'লোঁ। ধন্যবাদ। আপোনাৰ সুন্দৰ মন্তব্যটি মোৰ বাবে আশীৰ্বাদ স্বৰূপ, ভাল লাগিল। পিতাই লিখিছে, মোৰ কবিতাটি বৰ সুন্দৰকৈ পাঠ কৰিলা তুমি, বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ তোমাক, ধুনীয়াকৈ বুজাইও দিলা। ধন্যবাদ পিতাই। আপোনাৰ কবিতাটি তেনেই চুটি, কিন্তু তাৰ কবিতাটিৰ যিটো ভাৱাৰ্থ, সেই ভাৱাৰ্থৰ যি গভীৰতা, সি সাগৰতকৈ কোনো গুণে কম নহয়। খুবেই ভাল লাগিল। তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, শ্ৰদ্ধেয় চিত্ৰকুমাৰ হাজৰিকাদেৱে অতি কম শব্দৰে জীৱনৰ মূল্যবোধৰ চিত্ৰায়ন কৰিলে, অতি সুন্দৰ তাত্ত্বিক অনুভৱ উপস্থাপন সুন্দৰ। হয় ককাইদেউ, আপুনি ঠিকেই কৈছে। নিজৰা গগৈ বাইদেউ আহিছে, তেখেতে লিখিছে, শুভ সন্ধ্যা জনালোঁ আপোনাক। ধন্যবাদ বাইদেউ, আপোনাকো শুভ সন্ধ্যা জনাইছোঁ। চম্পাৰাণী হালৈ ডাঙৰীয়ানী আহিছে, বৰ ধুনীয়া সুন্দৰ বিশ্লেষণ আপোনাৰ, ভাল লাগিল সঁচাকৈ। আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈ বৰ ভাল লাগিল। পৰৱৰ্তী সময়তো
আপুনি আমাৰ মঞ্চত লাইভসমূহত উপস্থিত থাকি সুন্দৰ সুন্দৰ মন্তব্যৰে অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব বুলি আশা ৰাখিছোঁ। সুন্দৰ মন্তব্য কৰাৰ কাৰণে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধেয় চম্পাৰাণী হালৈ ডাঙৰীয়ানীলৈ। প্ৰতিমা বৰবৰুৱা তেখেতে লিখিছে, গা বেয়া, এতিয়াহে আহিলোঁ যদিও বিচনাতে আছোঁ। গা বেয়া, আপোনাৰ গা বেয়া বুলি শুনি সঁচাকৈয়ে বৰ দুখ পাইছোঁ। আপোনাৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ। আপোনাৰ অসুস্থতাৰ মাজতো আপুনি লাইভ অনুষ্ঠানত উপস্থিত থাকি মন্তব্য দিয়াৰ কাৰণে বা এই লাইভ অনুষ্ঠান উপভোগ কৰাৰ কাৰণে নতমস্তকে আপোনাক সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আচলতে আপোনাৰ এয়া অসমীয়া ভাষা সাহিত্যৰ প্ৰতি যি আপোনাৰ টান, সেই টান সঁচাকৈয়ে শলাগনীয়। খুব ভাল লাগিল। পুনৰবাৰ আপোনাৰ আশু আৰোগ্য কামনা কৰিছোঁ। দীপিকা দেৱী ভণ্টিয়ে লিখিছে, দাদা শুভ সন্ধ্যা জনালোঁ। ধন্যবাদ ভণ্টি, তোমাৰ কবিতা এটি ইতিমধ্যে পাঠ কৰিলোঁ। তুমি সম্ভৱ আছিলা চাগৈ, আৰু যদি নাই পিছত ৰেকৰ্ডিংটো শুনি ল'বা। পিতাই লিখিছে, কবি এনি গগৈৰ কবিতাটিৰ যোগেদি বটবৃক্ষৰূপে ছাঁ দি থকা পিতৃসকলৰ কথা কৈ গৈছে। পিতৃ সন্তানৰ কাৰণে এটি অমূল্য ভিত্তি। বৰ ধুনীয়াকৈ পাঠ কৰিলে। আচৰিত কথা, যেতিয়াই শুনো কেতিয়াবা পিতৃ মাতৃক কোনো সন্তানে অৱজ্ঞা কৰে তেতিয়া বিষাদে পাৰ ভাঙে। হয় পিতাই, এই আপোনাৰ যি বক্তব্যৰ শেষৰ যিটো বাক্য, সেই বাক্যটো সঁচাকৈয়ে বৰ বেদনাদায়ক, বৰ চিন্তাদায়ক কথা। যিসকল পিতৃ মাতৃয়ে নিজৰ ভোগ বিলাস সকলো ত্যাগ কৰি নিজৰ সন্তানসকলক মানুহ গঢ়াৰ ক্ষেত্ৰত নিজৰ তেজক পানী কৰি সমস্ত কষ্ট বুলি নাভাবি গোটেই জীৱনৰ যি অৰ্জিত ধন খৰচ কৰি হেঁপাবোৰ মোহাৰি ডাঙৰ কৰে, দীঘল কৰে বা প্ৰতিষ্ঠিত কৰে, তাৰ পিছত যেতিয়া পিতৃসকলক বা মাতৃসকলক তথাকথিত সন্তানসকলে অভব্য আচৰণ কৰে, বৃদ্ধাশ্ৰম বা অন্যান্য জেগাত তেওঁলোকক সংস্থাপন কৰে, তেনেবোৰ দৃশ্যই সঁচাকৈয়ে মন বেয়া কৰে। খুব বেয়া লাগে তেনেবোৰ দৃশ্য। মই আশা কৰিম তেনে কোনো পিতৃ মাতৃ নহওক যিয়ে পুত্ৰ বা বোৱাৰীৰ অৱজ্ঞা বা অৱহেলাৰ বলি হৈ যাতে কোনো বৃদ্ধাশ্ৰমত থাকিবলগীয়া নহওক। আৰু সেইষাৰ কথা যেতিয়াই হয়, আচলতে সেয়া খুবেই বেদনাদায়ক। আমাৰ পিতায়ে সম্ভৱতঃ সেই কথাখিনি উল্লেখ কৰিছে। বিষাদে পাৰ ভাঙে বুলি কৈছে, হয়তো সেই কথাখিনিয়ে পিতায়ে কৈছে। এনি গগৈ ভণ্টিয়ে লিখিছে, দাদা মোৰ দেউতা ঢুকোৱা আজি 6 মাহ হ'ল। আপোনাৰ কণ্ঠত কবিতাটো শুনি মই সঁচাকৈয়ে আৱেগিক হৈ পৰিলোঁ। মোৰ ক'বলৈ ভাষা নাই দাদা। বহুত বহুত ধন্যবাদ জনালোঁ আপোনাক। হয় ভণ্টি, তোমাৰ যি কবিতা, সেই কবিতাটো পঢ়ি ময়ো আৱেগিক হৈ পৰিছিলোঁ আৰু মই বুজি পাইছিলোঁ যে পিতৃ ঢুকোৱা বা পিতৃৰ অবৰ্তমান হোৱা 6 মাহ হৈছে। সি যি কি নহওক, তেখেত য'তেই থাকক, সন্তানৰ প্ৰতি তেখেতৰ আস্থা মৰম সদায় আছে, সদায় থাকিব। তাৰ পৰাই তোমালোকলৈ তেখেতে আশীৰ্বাদ প্ৰদান কৰিব বুলি আমি আশা কৰিম। আৰু তেখেত য'তেই নাথাকক, তেখেতৰ আত্মাৰ কুশল আমি কামনা কৰিছোঁ, তেখেতৰ আত্মাৰ আমি শান্তি কামনা কৰিছোঁ। চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, কবি দীপিকা দেৱীয়ে এটি সুন্দৰ কবিতা উপহাৰ দিলে, পাঠো কৰিলা সুন্দৰকৈ। ধন্যবাদ পিতাই। সঁচাকৈ কবিতাটিৰ সেই নিৰ্দিষ্ট দুটা শাৰী, যিটো শাৰীয়ে মোক চুই গ'ল, সেই শাৰী দুটি মই দোহৰাই মই পাঠ কৰিলোঁ। খুবেই ভাল লাগিল। নিজৰা গগৈ বাইদেৱে লিখিছে, সুন্দৰ কবিতা আৰু সুন্দৰ বিশ্লেষণ, প্ৰতিটো অনুভৱেই সুন্দৰ। ধন্যবাদ বাইদেউ। এনি গগৈ ভণ্টি আকৌ লিখিছে, চিত্ৰকুমাৰ ছাৰৰ কলমৰ পৰা নিগৰা জীৱনৰ অনুভৱ কবিতাটো কেৱল কিছুমান শব্দৰ সমষ্টি নহয়, ই জীৱনৰ কঠিন সত্য আৰু গভীৰ উপলব্ধিৰ দাপোন।
ছাৰৰ প্ৰতিটো শব্দত জীৱনৰ যি বিষাদ সংগ্ৰাম জীৱনৰ অকণমান দীঘলীয়া মন্তব্য পঢ়িবলৈ অলপ অসুবিধা হয়। ছাৰৰ প্ৰতিটো শব্দত জীৱনৰ যি বিষাদ সংগ্ৰাম আৰু প্ৰাপ্তিৰ ছবি ফুটি উঠিছে সেয়া সঁচাকৈ অতুলনীয়। আৰু এই শব্দবোৰক যেতিয়া প্ৰেম বৈষ্ণৱ দাদাই নিজৰ সেই গম্ভীৰ আৰু যাদুকৰী কণ্ঠৰে প্ৰাণ দি তোলে তেতিয়া যেন বুকুৰ কোনোবা এক কোণত কবিতাটোৱে ধকধকাই উঠে। দাদাৰ আবৃত্তিৰ সেই বিশেষ শৈলী আৰু আৱেগিক প্ৰকাশভংগীৰ বাবে মই আক্ষৰিক অৰ্থতে নিৰ্বাক হৈ পৰিছোঁ। এনে লাগে যেন জীৱনৰ যন্ত্ৰণা আৰু আনন্দবোৰে ভাষা বিচাৰি পাইছে। এনে এক সুন্দৰ যুগলবন্দীৰ উপহাৰ বাবে লেখক আৰু আবৃত্তিকাৰ দুয়োলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে তোমাৰ মন্তব্যৰ ওপৰত প্ৰতি মন্তব্য দিবলৈ মই শব্দৰ অভাৱ অনুভৱ কৰিছোঁ। ইমান সুন্দৰকৈ লিখিব পাৰা তুমি, ইমান শব্দৰ ভঁৰাল তুমি, সদায় লিখি যোৱা। ভাল লাগিল। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সমীৰণ ডেকা ডাঙৰীয়া লিখিছে সুন্দৰ, ধন্যবাদ। সমীৰণ ডেকাই কিবা এটা লিখিছে, পাঠ কৰিব পৰা যাব নেকি? সমীৰণ ডেকাই লিখিছে কান্দিব জনাজন নহয়, চকুলো লুকুৱাব জনাজন, যিজন প্ৰেমহীন সেইজন নহয়, যিয়ে প্ৰেমক হৃদয়ে শব্দত প্ৰকাশ কৰিব নাজানে। টকা বিচৰা মানুহ নহয়, পৰিয়ালৰ প্ৰয়োজনৰ বাবে নিজকে পাহৰি যোৱা কোনোবা, হাঁহিব নজনা নহয়, হাঁহিবলৈ পাহৰি চিন্তাত হেৰাই যোৱাজনহে। তেওঁ অভদ্ৰ মানুহ নহয়, অভিনয় কৰিব নজনাকৈ খং প্ৰকাশ কৰা আৰু তাৰ পিছত অনুশোচনা কৰা মানুহ। আচলতে মন্তব্যত কবিতা দিলে পঢ়িবলৈ অলপ অসুবিধা হয়, তথাপিতো খুব এটি সুন্দৰ কবিতা পাঠৰ লোভকণ সামৰিব নোৱাৰিলোঁ। খুব এটি সুন্দৰ কবিতা দিয়াৰ কাৰণে ধন্যবাদ। আমি ভটিমা ৰাজবংশী ডাঙৰীয়ানীয়ে লিখিছে অসম সাহিত্য সেৱা মঞ্চৰ চলন্ত কবিতা পাঠৰ লাইভ অনুষ্ঠানৰ এই কবিতাৰ অনুষ্ঠানটিত মোৰ বাবে সঁচাকৈ বিশেষ হৈ ৰ'ব। ইমান মৰম আৰু শুভেচ্ছা দিয়াৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। আপুনি পাঠ কৰা প্ৰতিটো কবিতাই সুন্দৰ আৰু আপোনাৰ সুন্দৰ কণ্ঠত অধিক জীপাল হৈ উঠিছে। প্ৰতিটো কবিতাই মন চুই গৈছে। মই পুনৰাই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ চেলুট জনাইছোঁ। জয় হিন্দ। আপোনাৰ এই সুন্দৰ মন্তব্যটি মোৰ বাবে আশীৰ্বাদ স্বৰূপ। আৰু আশা কৰিম আমাৰ যিকেইজন কবিৰ কবিতা মই পাঠ কৰিলোঁ, আপুনি প্ৰতিজন কবিৰ কবিতাৰ গুণমুগ্ধ হৈ খুব সুন্দৰকৈ মন্তব্য লিখিছে। তেখেতসকলৰো হৈ মই আপোনাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিজৰ আগকৈ বাইদেৱে লিখিছে বৰ সুন্দৰ অনুষ্ঠান, মইহে অনুভৱ দিব নোৱাৰিলোঁ, ভাল লাগে বহুত লাইভ শিতান। ধন্যবাদ বাইদেউ। আপোনাৰ অনুভৱ এটি পূজাৰ হোৱাটছআপত বা মোৰ হোৱাটছআপত দি থ'ব, বা অহা অনুষ্ঠানত আপোনাৰ অনুভৱটি পাঠ কৰিবলৈ প্ৰয়াস কৰিম। মীৰাজান বৌ আহিছে, তেখেত ধেমাজিৰ পৰা চাই আছে। বৌয়ে লিখিছে মৰ্মস্পৰ্শী অনুভৱ, আপোনাৰ কণ্ঠত প্ৰাণ পাই উঠিছে, বহুত ভাল লাগিল। ধন্যবাদ বৌ। আচলতে মীৰাজান বৌ তেখেতে ভাল অভিনয়ো কৰে, ভাল কবিতাও লিখে, ভাল পাঠো কৰে। তেখেতৰ দৰে এজন প্ৰতিভাৱান কবি আমাৰ এই লাইভ অনুষ্ঠানত উপস্থিত থকাটোৱে মোৰ বাবে আশীৰ্বাদ স্বৰূপ। আপোনাক আন্তৰিকতাৰ সৈতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰেখা শুভ সন্ধ্যা জনালোঁ দাদা। ধন্যবাদ ভণ্টি, তোমাকো শুভ সন্ধ্যা জনাইছোঁ। সাধনা ফুকন তেখেতে লিখিছে সুন্দৰ, ধন্যবাদ। ৰীতা বেজমোহন ইজ ৱাচিং, বাইদেউ স্বাগতম জনাইছোঁ। আপোনাৰ এটি অনুভৱ আছে, পাঠ নিশ্চয় কৰিম। চিত্ৰকুমাৰ, তাৰপিছত
ৰীতা বেজমোহন বাইদেৱে লিখিছে, মই আহিছোঁ দেৰিকৈ, ভালনে ছাৰ? মোৰ অনুভৱ এতিয়া আছিল, পাঠ কৰা হ'ল নেকি? ধন্যবাদ বাইদেউ, আপুনি ঠিক সময়তে আহি পাইছে। আপোনাৰ অনুভৱটি এতিয়া পাঠৰ বাবে মই হাতত লৈছোঁ, এতিয়া মই পাঠ কৰিম। তাৰপিছত চয়নিকা চুৰীয়া, তেখেত সম্ভৱ সৰ্থেবাৰীৰ পৰা চাই আছে। প্ৰণাম দাদা, ভালে আছেনে? প্ৰতি প্ৰণাম জনাইছোঁ ভণ্টি, মই ভালে আছোঁ। আশা কৰোঁ আৰু কামনা কৰোঁ পৰমপিতা পৰমেশ্বৰৰ কৃপাত তোমাৰ লগতে তোমাৰ পৰিয়ালৰ আটাইকেইজন কুশলে আছে, ধুনীয়াকৈ আছে, তাকে আমি কামনা কৰিছোঁ। আহকচোন আজিৰ কবিতা পাঠৰ আন এটি কবিতাৰ মাজলৈ সোমাই যাওঁ। কবিতাৰ শিৰোনাম, নুবুজিলো কাহানিও সেই কথা। কবি ৰীতা বেজমোহন। বুজা যায়নে সেই হৃদয়, যি হৃদয়ে বুজিব নোৱাৰে চেনেহৰ আকুতি। মষিমূৰ হ'ব ধৰা বিষাদৰ ফুলপাহ, যি হৃদয়ে তুলিব নোখোজে নিসংকোচে। অথচ সঁপি দিয়া হয় সেই হৃদয়ৰ গৰাকীক দেহ, মন আৰু জীৱনৰ সকলো সম্পদ। সেই অবুজ হৃদয় কিন্তু তেতিয়াও কাৰোবাৰ সন্ধানত ব্যস্ত থাকে, যেতিয়া তুমি নিবিড় হৈ থাকা সেই হৃদয়ৰ গৰাকীৰ লগত। হৃদয় বুজা বৰ কঠিন, শিলতকৈও। শিল যদি ঘঁহিলেই ক্ষয় যায়, এনে দুৰ্বোধ্য হৃদয় কিন্তু কেতিয়াও বুজা নাযায়। কবি ৰীতা বেজমোহন ডাঙৰীয়ানীয়ে আমালৈ লিখি পঠোৱা নুবুজিলো কাহানিও সেই কথা শীৰ্ষক অনুভৱটি পাঠ কৰি সঁচাকৈয়ে বৰ ভাল লাগিল। বিশ্লেষণলৈ মই নাযাওঁ, কিন্তু অনুভৱটিৰ প্ৰতিটো বাক্যই এটি এটি সুন্দৰ বাৰ্তা আমালৈ কঢ়িয়াই আনিছে। এনে এটি সুন্দৰ অনুভৱ আজি পাঠ কৰাৰ সৌভাগ্যপ্ৰাপ্ত কৰাৰ কাৰণে শিক্ষয়িত্ৰী সতীৰ্থ ৰীতা বেজমোহনলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডিঙিটো অলপ শুকাই গৈছিল। আজিৰ শেষৰটি অনুভৱ, কবিতাৰ শিৰোনাম কবিতাৰ শিৰোনাম হৃদয়ে বিচাৰে তোমাক। কবি প্ৰতিমা বৰ্মন, পাণ্ডু 4 নং কলনী, গুৱাহাটী। হৃদয়ে বিচাৰে তোমাক, হৃদয়ে বিচাৰে তোমাক, উপেক্ষিত হওঁ বাৰে বাৰে, পৰি ৰওঁ এটি সাধাৰণ শিল হৈ। হৃদয়ে বিচাৰে তোমাক, দিনবোৰ লাহে লাহে বৈ গৈছে, ব্যৰ্থতাৰ বচন, সৰা ফুলৰ বাটেৰে আকৌ উভতিবা সপোন সজা ঘৰখনলৈ। হৃদয়ে বিচাৰে কাক, তুমি নুসুধিলা। মনে মোৰ আছে য'ত তোমাৰ হৃদয় আছে, হৃদয়ে অৰণ্যত উদঙাই দেখুৱালা মানুহৰ আদিম নগ্নতা। কুকুহাই ছানি ধৰে অৱসন্ন নিৰুত্তাপ, হৃদয় আকাশ নিশীষ সকলো নীলা। আমি সৰ্বশান্ত জীৱন জোৱাৰী, মনে মাথো তোমাকে বিচাৰে, তোমাৰ অমায়িকতাখিনিত নিভাজ প্ৰেমৰ সংকেত আছে। তোমাক কি যে ভাল লাগে, তোমাক মই হৃদয় বাকৰিৰ মহাশূন্যতাত যাচিম অলেখ মৰম। মহামিলনৰ অমৃত লহৰী, হৃদয় বিয়পি বাজিছে তোমাৰ মধুৰ ৰাগিনী। কবি প্ৰতিমা বৰ্মন ডাঙৰীয়ানীৰ হৃদয়ে বিচাৰে তোমাক শীৰ্ষক কবিতাটি পাঠ কৰি সঁচাকৈয়ে বৰ
ভাল লাগিল। এনে এটি সুন্দৰ কবিতা আমালৈ পঠোৱাৰ কাৰণে কবি প্ৰতিমা বৰ্মনলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সময় বৰ নাটনি, সেয়ে বিশ্লেষণৰ দিশত আগবাঢ়িব যোৱা নাই, কিন্তু যিসকল সতীৰ্থই আৰম্ভণিৰ পৰা এই অনুষ্ঠানত থাকি মোক সুন্দৰ সুন্দৰ মন্তব্যৰে উৎসাহিত কৰি আমাৰ মঞ্চৰ মজিয়া জীপালময় কৰাৰ লগতে মোকো উৎসাহিত কৰিলে, তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই তেখেতসকলে লিখি পঠোৱা মন্তব্যবোৰ পাঠ কৰিবলৈ আগবাঢ়িছোঁ। এইখিনিতে এটা কথা কওঁ, এই পাঠ কৰিবলৈ যাওঁতে আচলতে মই বিচাৰোঁ প্ৰতিজনৰে মন্তব্য মই পাঠ কৰোঁ, কিন্তু ইয়াত জুকাৰবাৰ্গে কি ব্যৱস্থা কৰি থৈছে, পাঠ কৰিবলৈ যাওঁতে যিবোৰ মন্তব্য আহে সেই মন্তব্যবোৰ এবাৰ ওপৰত উঠি গ'লে সেই মন্তব্যটো দুনাই পোৱা নাযায়, যাৰ কাৰণে বহুতো সদস্যৰ মন্তব্য মই প্ৰতি মন্তব্য বা মই পাঠ কৰিব নোৱাৰোঁ, কিন্তু পিছত লাইভ অনুষ্ঠান শেষ হোৱাৰ পাছত পলমকৈ হ'লেও মই মন্তব্য দিয়াৰ চেষ্টা কৰোঁ। আৰু মন্তব্য নিদিলেও মই কিন্তু প্ৰতিজনৰে মন্তব্যবিলাক পঢ়ি কৃতজ্ঞতা জনাওঁ। আহকচোন আজিৰ আৰু কেইটামান মন্তব্য আছে, মন্তব্যকেইটা পাঠ কৰোঁ। চিত্ৰকুমাৰ হাজৰিকা পিতাই লিখিছে, নুবুজিলো কাহানিও সেই কথা, কবি ৰীতা বেজমোহনৰ সুন্দৰ কবিতাটি সুন্দৰকৈ পাঠ কৰিছা। ধন্যবাদ পিতাই। ৰীতা বেজমোহন বাইদেৱে লিখিছে, ধন্যবাদ জনালোঁ। আন্তৰিকতাৰে মোৰ অকণমান অনুভৱ সুন্দৰভাৱে পাঠ কৰাৰ বাবে ধন্যবাদ। আচলতে আপোনাৰ অনুভৱটি পাঠ কৰাৰ সৌভাগ্যপ্ৰাপ্ত হোৱাৰ কাৰণে ময়ো বৰ সুখী হৈছোঁ। খুব এটি সুন্দৰ অনুভৱ আপুনি আমালৈ পঠিয়াইছিলে। আশা কৰিম পৰৱৰ্তী অনুষ্ঠানবোৰতো বা আমাৰ মঞ্চত আপোনাৰ বহুমূলীয়া লেখাসমূহ দি আমাক পঢ়াৰ সুযোগ কৰিও দিব বুলি আশা ৰাখিছোঁ। আপোনাৰ সক্ৰিয়তাই আমাৰ মঞ্চখনক আৰু এখোজ আগলৈ লৈ যোৱাত সহায়ক হ'ব বুলি আমি আশা কৰিছোঁ। ৰীতা বেজমোহন বাইদেৱে লিখিছে, প্ৰতিমা বাইদেউৰ কবিতাটি বৰ সুন্দৰকৈ পাঠ কৰিলে। ধন্যবাদ বাইদেউ। এনি গগৈ ভণ্টিয়ে লিখিছে, মোৰ দৰে এগৰাকী ব্যক্তিৰ প্ৰকাশ কৰা ক্ষুদ্ৰ অনুভৱ বা শব্দবোৰক আপোনালোকে যি বিশাল হৃদয়েৰে আদৰি ল'লে আৰু যিমান সন্মান যাচিলে, মই সঁচাকৈয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰাকৈ অভিভূত হৈ পৰিছোঁ। শ্ৰদ্ধা প্ৰেম বৈষ্ণৱ দাদা তথা মোৰ প্ৰতিটো শব্দক আপোন বুলি গণ্য কৰা সকলো কাব্যপ্ৰেমী বন্ধুৰ প্ৰতি মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা মৰম আৰু অলেখ শ্ৰদ্ধা নিবেদিছোঁ। সঁচাকৈ শিল্প আৰু সাহিত্যৰ এই বিশাল সাগৰত শিকাৰ কোনো শেষ নাই। মই মাথো এগৰাকী নশিকাৰু। আপোনালোকৰ দৰে অভিজ্ঞ আৰু গুণী মানুহৰ আশীৰ্বাদ আৰু সহযোগিতাক সাৰথি কৰি ময়ো এই সৃজনশীল পৃথিৱীখনত খোজত খোজ মেলাই অলপ আগুৱাই যোৱাৰ সপোন দেখিছোঁ। জীৱনৰ এই যাত্ৰা পথত কিমান দূৰলৈ খোজ দিব পাৰিম বা কিমান সফল হ'ব পাৰিম, সেয়া হয়তো একমাত্ৰ সময়েহে ক'ব, কিন্তু আপোনালোকৰ পৰা পোৱা এই অফুৰন্ত মৰম আৰু সঁহাৰিয়ে মোক সদায় নতুন উদ্যমেৰে কাম কৰি যোৱাৰ প্ৰেৰণা যোগাব। আপোনালোকৰ এই মৰমৰ হাতখনি যেন মোৰ ওপৰত সদায় থাকে, ভুল হ'লে শুধৰাই দিব আৰু ভাল কৰিলে সাহস দিব। আপোনালোকৰ আশীৰ্বাদ শিৰত লৈয়ে মই মোৰ যাত্ৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম। সকলোকে পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা
জ্ঞাপন কৰিছোঁ। কিমান সুন্দৰ মন্তব্য, কিমান বহল অন্তৰৰ মানুহ হ'লে ইমান সুন্দৰ মন্তব্য লিখিব পাৰে। সঁচাকৈয়ে বৰ ভাল লাগিল। ইমান সুন্দৰকৈ মন্তব্য লিখি আমাক সকলোকে কৃতজ্ঞতা জনোৱাৰ কাৰণে সঁচাকৈয়ে বৰ সুখী হৈছোঁ। আৰু সকলোৰে হৈ তোমাক আৰু অসম সাহিত্য সেৱা মঞ্চৰ ফালৰ পৰা তোমাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তোমাৰ প্ৰতি আমাৰ এই আন্তৰিকতা সদায় আছে, সদায় থাকিব। তুমি মাথো কলম নেৰিবা, লিখি যোৱা। তোমাৰ শিৰত আমাৰ আশীৰ্বাদৰ হাত সদায় আছে, অনাদি অনন্ত কাললৈকে থাকিব। লিখি যোৱা তুমি। পূজা প্ৰেম বৈষ্ণৱে লিখিছে, আজি চলন্ত কবিতা পাঠৰ লাইভ অনুষ্ঠানত প্ৰথমৰ পৰা উপস্থিত থাকি আপোনাৰ খবৰ সুন্দৰ সুন্দৰ মন্তব্যৰে আজি মঞ্চৰ মজিয়া জীপালময় কৰি তুলিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, মুখ্য প্ৰশাসক ডাঙৰীয়ানীয়ে যি আহ্বান কৰিছে, সম্পাদক হিচাপে মই সেই একেই আহ্বান কৰিছোঁ, একেই কৃতজ্ঞতা জনাইছোঁ। আৰম্ভণিৰ পৰা শেষলৈকে উপস্থিত থাকি আপোনালোকৰ বহুমূলীয়া সময় আজিৰ এই অনুষ্ঠানত দি সুন্দৰ সুন্দৰ মন্তব্যৰে আমাক উৎসাহিত কৰাৰ কাৰণে অকল যদি ধন্যবাদ কওঁ, মোৰ বোধৰে সেয়া হয়তো বহুত কমকৈ কোৱা হ'ব। আপোনালোকৰ চৰণ স্পৰ্শী সেৱা নিবেদিলোঁ। ঈশ্বৰে আপোনালোকক সদায় কুশলে ৰাখক, সদায় আমাক এইদৰে উৎসাহিত কৰি যাবলৈ আপোনালোকক সময় দিয়ক। মঞ্চখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকক সদায় ভগৱানে শক্তি দিয়ক, আমি তাকেই আশা কৰিছোঁ। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ মুখ্য উপদেষ্টা শ্ৰদ্ধা তিলক চন্দ্ৰ শৰ্মা ককাইদেৱে লিখিছে, আজি কবিতা পাঠৰ অনুষ্ঠানৰ প্ৰতিটো অনুভৱেই সুন্দৰ কাব্যিকতাৰে পূৰ্ণ আৰু সুললিত পাঠেৰে উপস্থাপন হৈছে। সুন্দৰ সন্ধিয়া এটিত অনুপম অনুষ্ঠান এটি উপভোগ কৰিলোঁ। আটাইলৈ পুনৰ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শুভৰাত্ৰি। ধন্যবাদ ককাইদেউ। আচলতে আৰম্ভণিত মই কৈছিলোঁ আজি লাইভ আহিম নে নাহিম, এনেকৈ এটা দুমোজাত আছিলোঁ। কিন্তু পিছত আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ এগৰাকী সক্ৰিয় সদস্য তথা সাহিত্যৰ বৃষ্টিৰ এগৰাকী হিতৈষী সদস্যা শ্ৰদ্ধেয় ভটিমা ৰাজবংশী ডাঙৰীয়ানীৰ আজি জন্মদিন। ভাবিলোঁ এই জন্মদিনটো তেখেতক আনুষ্ঠানিকভাৱে আমি অকণমান শুভেচ্ছা জনাওঁ। আৰু অহাকালি যি আমাৰ হৃদস্পন্দন জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিৰ যি শুভ উন্মোচনৰ কাৰ্যসূচীৰ বাবে আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ সভাপতি ডক্টৰ কিশোৰ হাজৰিকাদেৱে এটি অনুৰোধ কৰিছিল যে আমাৰ মঞ্চৰ আৰু সাহিত্যৰ বৃষ্টি আলোচনীৰ সকলোকে নিমন্ত্ৰণ জনাব লাগে অনুষ্ঠানত উপস্থিত থাকিবলৈ। সেইটো আনুষ্ঠানিকভাৱে ক'বৰ কাৰণে এটা উপায় নাছিল কাৰণে আজি লাইভটো আহিছিল, নহ'লে হয়তো আজি লাইভ নাহিলোৱেহেঁতেন। যি কি নহওক, লাইভ আহি আপোনালোকৰ সুন্দৰ সুন্দৰ মন্তব্য পালোঁ, আশীৰ্বাদ পালোঁ, খুবেই ভাল লাগিল। পিতাই আকৌ লিখিছে, আজি সুন্দৰ কবিতা পাঠৰ অনুষ্ঠান এটিৰ সাক্ষী হলো দেই। সকলোকে ধন্যবাদ জনালোঁ। প্ৰেমলৈ মোৰ হিয়া ভৰা শুভেচ্ছা থাকিল। সাহিত্যৰ পথাৰত তোমাৰ কৰ্ষণ অধিক গভীৰ হওক। ধন্যবাদ পিতাই, আপোনাৰ আশীৰ্বাদ আমাৰ মূৰত আছে, সদায় থাকিব। আৰু যেতিয়ালৈকে আপোনাৰ এই আশীৰ্বাদ আৰু মৰম থাকিব, তেতিয়ালৈকে আমি নিশ্চিতভাৱে আমি পিছলৈ ঘূৰি নাচাওঁ, আমি আগলৈ যোৱাৰ চেষ্টা কৰি যাম। সদায় আশীৰ্বাদ কৰি যাব পিতাই। আপোনাকো ভগৱানে সদায় কুশলে ৰাখক, সুস্বাস্থ্যৱান কৰি ৰাখক, আমি তাকেই কামনা কৰোঁ। চন্দ্ৰনাথ দাস নমস্কাৰ দাদা, অতি সুন্দৰ অনুষ্ঠান, সুন্দৰ সুন্দৰ কবিতাবোৰ শুনি ভাল লাগিল, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ, আপোনাক বহুত দিনৰ পাছত পালোঁ চন্দ্ৰনাথ দাস ডাঙৰীয়া। আপোনাৰ সুন্দৰ মন্তব্যটি পাই সঁচাকৈয়ে বৰ ভাল লাগিল। আৰু মন্তব্য মোৰ দৃষ্টি পৰা নাই, মই আকৌ কৈছোঁ, অনিচ্ছাবশতঃ বহুতৰে মন্তব্য ওপৰলৈ উঠি যোৱাৰ পাছত সেয়া পাঠ কৰাটো সম্ভৱ নহয়, বিচাৰি পোৱা নাযায়।
তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। পুনৰ আপোনালোকে ইমান ব্যস্ততাৰ মাজতো ইমানখিনি সময় আমাৰ লগত অতিবাহিত কৰি সুন্দৰ সুন্দৰ মন্তব্যৰে মঞ্চৰ মজিয়া জীপালময় কৰাৰ লগতে মোকো উৎসাহিত কৰিলে, সাহস দিলে, প্ৰেৰণা দিলে। তাৰ কাৰণে আপোনালোকৰ শ্ৰীচৰণত সেৱা নিবেদিছোঁ। আশা কৰিম আপোনালোকৰ এই মৰম, এই আশীৰ্বাদ সদায় অটুট থাকক, যাতে আমি আমাৰ কৰ্তব্যখিনি আমি সমাপন কৰি যাব পাৰোঁ। আপোনালোকৰ সহায় সহযোগিতা, আশীৰ্বাদ, শুভেচ্ছা, শুভকামনা সদায় আমাৰ কাম্য। সকলোকে ঈশ্বৰে সদায় কুশলে ৰাখক, তাকে আমি কামনা কৰিছোঁ। এনি গগৈ ভণ্টিয়ে আৰু এটি মন্তব্য লিখিছে, মই আজি ৰাতিপুৱাই ভাবিছিলোঁ দাদাৰ কবিতা লাইভ আছে, কিন্তু বহু দেৰিলৈ একো পোষ্ট নোপোৱা দেখি ভাবিছিলোঁ নাহে বুলি। পিছত যেতিয়া পোষ্টটো পাই বহুত ভাল লাগিল। ৰৈ থাকোঁ মই সদায়। ধন্যবাদ ভণ্টি। মই কৈছোঁৱেই আচলতে আজি শংকৰ সংঘত যোৱাৰ কাৰণে তাৰ পৰা ঘূৰি আহোঁতেই বহুত দেৰি হৈছিল। সন্ধিয়া 5:30 বজাৰ পাছত মই ঘৰ সোমাইছিলোঁ। আৰু তেতিয়া গাড়ী চলাই থাকোঁতেই মই পূজাক কৈছিলোঁ যে লাইভ গৈ পেলাই লাইভটো আহি দিওঁ, তুমি আমাৰ শিতান পৰিচালক কাদের মিয়া ভাইটিক পোষ্ট এটা দিবলৈ কৈ দিয়া। সেই তেতিয়াই আমাৰ পৰিচালক কাদের মিয়া ভাইটিয়ে পোষ্টটো দিছিল। আৰু মিয়া ভাইটিক মই এটা কথাই কৈছিলোঁ যে বেছি কবিতা ৰাখিব নালাগে, খুব কম কবিতা ৰাখিব লাগে, 1 ঘণ্টাৰ ভিতৰত যাতে মই পাঠটো সামৰিব পাৰোঁ। তাৰপিছতো কেইজনমানে অভিযোগ কৰিছে ইমান সোনকালে মন্তব্যৰ বাকচ বন্ধ কৰাৰ কাৰণে বহুতে ইচ্ছা কৰিও কবিতা দিব পৰা নাই। যি কি নহওক, সেইটো শিতান পৰিচালকৰ ভুল নহয়। ময়ে শিতান পৰিচালকক কৈছিলোঁ বেছি কবিতা ল'ব নালাগে, অসুবিধা হয়। পৰৱৰ্তী সময়ত যিসকলৰ কবিতা দিবলৈ থাকি গ'ল তেখেতসকলৰ কবিতা নিশ্চয় পাঠ কৰিম। আৰু যিসকলে আজি কবিতা দিয়া নাই অথচ আৰম্ভণিৰ পৰা শেষলৈকে আছে, আপোনালোকক কি ভাষাৰে কৃতজ্ঞতা জনাম। মই ভাষাৰ অভাৱ অনুভৱ কৰোঁ। আপোনালোকৰ এই মৰম, আপোনালোকৰ এই আশীৰ্বাদৰ কাৰণে মই আপোনালোকৰ শ্ৰীচৰণত চিৰকৃতজ্ঞ। আপোনালোকৰ সকলোকে ঈশ্বৰে সদায় কুশলে ৰাখক, সুখেৰে ৰাখক। আমাৰ অসম সাহিত্য সেৱা মঞ্চৰ সমূহ কাৰ্যকৰ্তা, শিতান পৰিচালকক পুনৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাই আজিৰ এই লাইভ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। অহা শনিবাৰে আকৌ আহিম, আপোনালোকৰ সৈতে আলাপ কৰিম, কবিতাৰ আলাপ। সকলোৱে কুশলে থাকক, সুন্দৰ থাকক, হাঁহি হাঁহি থাকক। শুভৰাত্ৰি। জয় আই অসম।